গুড মৰ্নিং। কেনেকৈ আছে? ভালে আছে সকলোৱে? ধন্যবাদ দিছোঁ মণ্ডলী ভাই ভনী সকলোকে। আজি প্ৰভুৰ দিনত আমি প্ৰভুৰ দয়াত একত্ৰিত হ'ব পাইছোঁ আৰু লগতে যিসকল দূৰণিৰ পৰা আলহী অতিথি আহিছে তেওঁবিলাককো মই ৱেলকাম জনাইছোঁ, ধন্যবাদ দিছোঁ আমাৰ মণ্ডলীলৈ সহভাগিতা ৰখাৰ বাবে। আহক আমি ঈশ্বৰৰ বাক্য যোৱাৰ আগত মূৰ দুৱাওঁ। মোবাইলবিলাক চাইলেণ্ট কৰিলে ভাল। আহক প্ৰাৰ্থনা কৰিম। পবিত্ৰ দয়ালু মৰমীয়াল স্বৰ্গীয় পিতৃ, প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ, কিয়নো প্ৰভু আমি তোমাৰ আগত পাপী আৰু তোমাৰ আগত আমি শত্ৰু আছিলোঁ। আমি আদমৰ যোগেদি সকলোৱে এইখন জগতলৈ আহিছিলোঁ আৰু আমি সকলোৱে আদমৰ গুণেই আমি এইখন সংসাৰত পাপী হিচাপে তোমাৰ আগত আমি ঘিনলগীয়া আছিলোঁ, শত্ৰু হিচাপে আছিলোঁ। কিন্তু প্ৰভু তুমি আমাক পাপী থকা অৱস্থাতেই তুমি আমাক প্ৰীতি কৰিলা, আমাৰ বাবে স্বৰ্গৰ পৰা আহিলা, আমাৰ সকলো পাপ আৰু অপৰাধ নিজৰ ওপৰত বহন কৰিলা আৰু যাতে আমি শাস্তিৰ পৰা দণ্ডৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ বাবে সকলো দণ্ড আৰু শাস্তি তুমি নিজৰ ওপৰত বহন কৰিলা আৰু অগাধ কালবাৰী ক্ৰুচত আমাৰ কাৰণে প্ৰভু তুমি প্ৰাণ দিলা। যিসকল তোমাক বিশ্বাস কৰিলে তোমাৰ তেজত কৰা মুক্তিৰ সেই বিশ্বাসৰ যোগেদি তুমি তেওঁবিলাকক অনন্তকালৰ বাবে পাপবিলাক তুমি মোচিত কৰিলা আৰু আমি যিমানে তোমাৰ তেজত বিশ্বাস কৰা আমাক সকলোকে তুমি অনন্তকালৰ বাবে আমাৰ পাপবিলাক ক্ষমা কৰি দিয়াৰ বাবে প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ। আৰু তোমাৰ পবিত্ৰ সন্তান হিচাপে প্ৰভু তুমি আমাক পবিত্ৰ আত্মা দান কৰিছা, অনুগ্ৰহ দান কৰিছা, যাতে আমি জগতত থকা দিনকেইটা তোমাৰ আগমন নহয় মানে তোমাৰ সন্তান হিচাপে তোমাৰ সত্য শুভবাৰ্তাৰ নিমিত্তে আমি আগবাঢ়ি যাবলৈ আমাক তুমি সহায় কৰি আছা। পবিত্ৰ আত্মাৰ দ্বাৰাই তোমাৰ অনন্তকলীয়া বাক্যৰ যোগেদি আমাক সহায় কৰি আছা। আশীৰ্বাদ কৰা প্ৰভু, যাতে আমি যিকেইটা দিন আমি জগতত পাওঁ তোমাৰ ৰাজ্যলৈ নোযোৱাৰ আগত প্ৰভু, যাতে তোমাৰ সন্তান হিচাপে তোমাৰ শুভবাৰ্তাৰ নিমিত্তে অধিককৈ প্ৰভু আমি আগুৱাই যাব পাৰিম আৰু তোমাৰ গৌৰৱ উদ্দেশ্যে প্ৰশংসাৰ উদ্দেশ্যে অনেক হেৰুৱা আত্মাবিলাকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰভু তুমি আশীৰ্বাদ কৰা। তোমাৰ অনুগ্ৰহকাৰী অনন্তকলীয়া বাক্যৰ যোগেদি যাতে আমি পৰিপূৰ্ণতা জ্ঞান লাভ কৰিব পাৰোঁ, যাতে আমি অনেক হেৰুৱা আত্মাবিলাকক বচাবলৈ প্ৰভু তুমি আমাক সহায় অনুগ্ৰহ দান কৰা। আৰু প্ৰভু তোমাৰ বাক্যলৈ আহিছোঁ, তুমি আমাক অনুগ্ৰহ সহায় দান কৰা। প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন। আহক আমি বাইবেল মেলিম ইফিচিয়া লিখা Ephesians chapter 2 verse 13 to 14 আমি চাম। ইফিচিয়া লিখা পত্ৰ 2 অধ্যায় 13 পৰা 14 পদ আমি সকলোৱে মেলিম। তেৰৰ পৰা 14 পদ, ইফিচিয়া 2 অধ্যায় 13 পৰা 14 পদ। আহক একেলগে পঢ়িম। কিন্তু এতিয়া খ্ৰীষ্ট যীশুত আশা দেখি আগে দূৰ হ'লেও তোমালোকে খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হ'লা, কিয়নো তেওঁ আমাৰ শান্তি, তেওঁ সন্ধি কৰি দুয়োকো তেওঁত এক নতুন লোক সৃষ্টি কৰিবলৈ নিজ ক্ৰুচৰ শত্ৰুতাক বধ কৰি সেই ক্ৰুচৰ দ্বাৰাই এক দেহত ঈশ্বৰে সৈতে উভয় পক্ষৰ মিলন কৰিবৰ কাৰণে উভয়কে এক কৰিলে। আমি যোৱা সপ্তাহ আমি শুনি আছোঁ ঈশ্বৰৰ বাক্য যে উদ্ধাৰ কৰাৰ পাছত ঈশ্বৰে আমাক এইখন জগতত ৰাখিছে। কাৰণটো হ'ল ঈশ্বৰৰ লগত সহভাগিতা কৰিবলৈ, ঈশ্বৰৰ লগত আমি সমমিলন হ'বলৈ। আৰু আমি গম পাইছোঁ ঈশ্বৰে আমাক মিলন কৰালে, যিদিনা ঈশ্বৰে আমাক
অনন্তকালৰ বাবে আমাক উদ্ধাৰ কৰিলে, অনন্তকালৰ বাবে আমাৰ পাপবিলাক ধুই নিকা কৰিলে। সেইদিনাই আমি ঈশ্বৰৰ লগত আমাৰ আত্মাৰ মিলন হ'ল। ঈশ্বৰ আত্মা আৰু আমাৰ আত্মা এক হ'ল, যাতে ঈশ্বৰৰ যিটো উদ্দেশ্য, ঈশ্বৰৰ যিটো লক্ষ্য মানৱ জাতিৰ প্ৰতি, এই জগতৰ প্ৰতি, আৰু সেই লক্ষ্য আৰু সেই উদ্দেশ্যত উদ্ধাৰ পোৱা লোকসকলক, উদ্ধাৰ পোৱা সন্তানবিলাকে ঈশ্বৰৰ সেই উদ্দেশ্যত, পিতৃৰ সেই লক্ষ্যত যাতে মণ্ডলী জীৱনত থাকি জীৱন যাপন কৰে, তাৰ বাবে আমি ঈশ্বৰৰ লগত সহভাগিতা ৰাখিছোঁ। ঈশ্বৰৰ লগত সহভাগিতা ৰখা মূল উদ্দেশ্য সেইটোৱে, যাতে যীশুৱে যিটো পিতৃৰ ইচ্ছাটো লৈ আহিছিল জগতত, মই পিতৃৰ ইচ্ছা পালন কৰাই মোৰ সাৰ বুলি কৈছিল। এতিয়া যিবিলাকে আমি যীশু খ্ৰীষ্টৰ দ্বাৰা উদ্ধাৰ পোৱা আমি খ্ৰীষ্টীয় সন্তানবিলাক, আমি যীশু খ্ৰীষ্টত ইচ্ছা আৰু উদ্দেশ্যত আমি চলাটো হৈছে মূলভাৱে মণ্ডলী জীৱনত কৰা খ্ৰীষ্টিয়ান জীৱনৰ উদ্দেশ্য। গতিকে যোৱা দিনবিলাকত আমি ফেলোশ্বিপৰ বিষয়ে আমি ষ্টাডি কৰি আছোঁ। এজন পাষ্টৰে কৈছিল, ফেলোশ্বিপৰ বিষয়ে মই প্ৰায় 10 বছৰৰ পাছতে ফেলোশ্বিপৰ মূল কথাবিলাক বুজি পাইছোঁ। সঁচা, সেই পাষ্টৰজন টেষ্টিমনি তেনেকুৱা সাক্ষ্য দিছিল। এজন ভাইয়ে কৈছিল, মই 8 বছৰ পাছত ফেলোশ্বিপৰ মূল নিগুতত্ব কথাটো বুজি পাইছোঁ নতুন জন্ম পোৱাৰ পাছত। সেইকাৰণে ফেলোশ্বিপটো হৈছে এটা ডিপলি, এটা মিষ্টেৰিয়াছ, এইটো এটা নিগুতত্ব কথা, গুপ্ত নিগুতত্ব কথা। যিসকলে ভাৱবাদীবিলাকেও ইয়াৰ কথাটো বুজি পোৱা নাছিল। যিসকলে লিখিলে বহু পুস্তক, বাইবেল, সেইবিলাকে এই অনুগ্ৰহ মণ্ডলী যুগৰ কথাটো ঢুকি নাপালে। তাৰ বাবে আমি চাইছোঁ, কিন্তু আমি যি অনুগ্ৰহ পোৱা লোক, বাইবেল কৈছে ঈশ্বৰৰ পৰা তোমালোকে দূৰত থকা লোক আছিলা, কিন্তু যীশু খ্ৰীষ্টৰ তেজৰ দ্বাৰাই তোমালোকে ওচৰ হ'লা। এই ঈশ্বৰৰ, পিতৃ ঈশ্বৰৰ ওচৰ হ'বলৈ আমি ঠাই পালোঁ যীশু খ্ৰীষ্টৰ যোগেদি, যীশু খ্ৰীষ্টৰ যোগেদি। আৰু ইমানেই ওচৰ, ঈশ্বৰে আমাৰ লগত এক হৈ পেলাই আমাৰ লগত কাম কৰিব পৰা। ঈশ্বৰ আমাৰ আত্মাৰ লগত এক সমমিলন হৈ পেলাই যাতে ঈশ্বৰৰ সেই ইচ্ছাটো পূৰ্ণ কৰিব পাৰে। আৰু ঈশ্বৰে কৈছে বাইবেলত, তাতে 13 পদত, তোমালোকে খ্ৰীষ্ট যীশুৰ তেজৰ দ্বাৰাই ওচৰ হ'লা, কিয়নো তেওঁত আমাৰ শান্তি, তেওঁত আমাৰ শান্তি। এতিয়া যিমানবিলাকে আমি যীশু খ্ৰীষ্টৰ তেজৰ দ্বাৰা উদ্ধাৰ পোৱা সন্তানবিলাক হওঁ, আমি প্ৰত্যেকৰ জীৱনত অনন্তকলীয়া ঈশ্বৰৰ শান্তি, ঈশ্বৰৰ অনন্তকলীয়া দয়া, অনন্তকলীয়া অনুগ্ৰহ আমাৰ জীৱনত ঈশ্বৰে বাকী দিলে। তোমালোকৰ শান্তি আছে, আমাৰ শান্তি আছে। আমাৰ বুলি ক'লে যিসকল বৰ্ণ-এগেইন ভাই ভনীবিলাকে আমি একত্ৰিত হৈছোঁ ঈশ্বৰৰ উদ্ধাৰ পোৱা সন্তানবিলাক। কিন্তু এতিয়া খ্ৰীষ্ট যীশুত আচ্ছা দেখি, এতিয়া যীশু খ্ৰীষ্টত যিবিলাক উদ্ধাৰ পাইছে আৰু যীশু খ্ৰীষ্টতে যিবিলাকে আছে, আগে আমি দূৰ আছিলোঁ, আগে আমি খ্ৰীষ্টৰ সহভাগিতাৰ পৰা দূৰ আছিলোঁ, কিন্তু এতিয়া যীশু খ্ৰীষ্টৰ দ্বাৰা আমি ওচৰ কৰা হ'লোঁ। আৰু এতিয়া তোমালোকে তেওঁত সন্ধি কৰি দুয়োকো তেওঁ এক নতুন লোক সৃষ্টি কৰিবলৈ নিজ ক্ৰুচৰ শত্ৰুতাক বধ কৰি, ঈশ্বৰৰ আৰু আমাৰ মাজত যিটো শত্ৰু আছিল, ভেদ ভাৱনা আছিল, ঈশ্বৰৰ যিটো ঘীন ভাৱ আছিল, ঈশ্বৰে যিটো আমাক বেজাৰ পাইছিল, সেইটোক ঈশ্বৰে ভাঙি পেলাই আমাৰ লগত একেলগত মিলন হ'বলৈ ঈশ্বৰে এইখন ফেলোশ্বিপ গঠন কৰিলে। এইখন ফেলোশ্বিপ এটা সাধাৰণ নহয়, ঈশ্বৰৰ মিলন হোৱা এটা জেগা বা ঠাই। সেইকাৰণে ঈশ্বৰৰ যিটো সহভাগিতা ফেলোশ্বিপ, ঈশ্বৰৰ বহুত মহত্বপূৰ্ণ গুৰুত্ব ৰাখে। যোৱাবাৰ আমি চাইছিলোঁ, who in the fellowship, who transform and confirmations to give the replace what we lost.
সেইকাৰণে ফেলোশ্বিপ হৈছে যিজনে ফেলোশ্বিপত থাকে সেইটো হৈছে যীশুখ্ৰীষ্ট। আমাৰ কনফাৰ্মেশ্যন, আমাৰ নিশ্চয়তা, দৃঢ়তা আৰু ৰূপান্তৰণ, আদমৰ পৰা অহা যিটো জীৱন আমাক ৰূপান্তৰণ জীৱন, আৰু দ্বিতীয়তে ৰিপ্লেচমেণ্ট, আদমে হেৰাইছিল। এই অনন্তকলীয়া অনুগ্ৰহ ক'ত পাব মানুহে? মণ্ডলীৰ জীৱনত সেইটো লাভ কৰিবলৈ পাব। যোৱা আমি চানডে চাইছিলোঁ। আজি আমি চাইছোঁ যে ফেলোশ্বিপ ডিটাৰমাইন ইয়ৰ ডেষ্টিনি, হু আৰ ইউ ইন ফিউচাৰ। ফেলোশ্বিপ ডিটাৰমাইন ইয়ৰ ডেষ্টিনি, হু আৰ ইউ ইন ফিউচাৰ। সহভাগিতাই আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো নিৰ্ধাৰিত কৰে ভৱিষ্যতে আপুনি কোন। কিয়নো ঈশ্বৰে আমাক উদ্ধাৰ কৰি ফেলোশ্বিপত ৰাখিছে, সহভাগিতাত ৰাখিছে। আপুনি যদি ফেলোশ্বিপত বিশ্বাসী নহয়, আপোনাৰ ফিউচাৰটো কি আপুনি নিজেই গম পাব। আৰু স্বৰ্গটো ভৱিষ্যতে ঈশ্বৰে আহি নিব, সেইটো আপুনি কোন সেইটো আপুনি নিৰ্ধাৰিত গম পাব। সেইকাৰণে ফেলোশ্বিপে আমাক নিৰ্ধাৰিত কৰে আমি কোন ভৱিষ্যতে, আমাৰ জগততো আৰু স্বৰ্গতো। সেইকাৰণে আমি ফেলোশ্বিপটো হৈছে ঈশ্বৰৰ লগত এক হৈ পেলাই ঈশ্বৰৰ ইচ্ছাত কাৰ্য কৰা। আমাৰ আত্মাৰ সুদবিচাৰ হৈ গ'ল, আমাৰ আত্মাৰ সুদবিচাৰ হৈ গ'ল। এতিয়া ফাইনেল জাজমেণ্ট আছে, ফাইনেল জাজমেণ্ট। কিন্তু আমাৰ আত্মাৰ জাজমেণ্টটো আমাৰ পাৰ হৈ গ'ল, আত্মাৰ বিচাৰটো আমাৰ পাৰ হৈ গ'ল। কিন্তু ঈশ্বৰে আমাক পুৰস্কাৰৰ কাৰণে, খ্ৰীষ্টৰ সুদৰ আসনৰ কাৰণে আমাক বিচাৰত আনিব। সেইকাৰণে আমি ফেলোশ্বিপত থকাটো ঈশ্বৰে আমাক বিচাৰে, যাতে ঈশ্বৰে যেতিয়া খ্ৰীষ্টৰ সুদৰ আসনত থিয় কৰিব, আমি কোনেও যেন ঈশ্বৰৰ আগত দুখী সাব্যস্ত নহওঁ, কোনেও যেন আমি বেজাৰ পোৱা লোক নহওঁ, বৰঞ্চ ঈশ্বৰৰ আগত প্ৰশংসা আৰু আনন্দ কৰা লোক হ'ব পাৰোঁ। সেইকাৰণে বাইবেলে আমাক বিচাৰ কৰিব আমাৰ ফিজিকেল এক্টিভিটিছ, যিটো আমি মণ্ডলী জীৱনত আছোঁ, এই শৰীৰ থকা অৱস্থাত, আমি স্বৰ্গীয় শৰীৰটো এতিয়া শৰীৰ থকা অৱস্থাত যিটো আমি মণ্ডলী জীৱন, খ্ৰীষ্টিয়ান জীৱন কৰিছোঁ, ইয়াত কৰা প্ৰত্যেকটো অবৈধ কৰ্ম, প্ৰত্যেকটো ঈশ্বৰৰ বিৰুদ্ধে যোৱা কৰ্ম ঈশ্বৰে বিচাৰ কৰিব, ঈশ্বৰে তাক নষ্ট কৰিব। আৰু দ্বিতীয়তে যিসকলে আত্মাটো উদ্ধাৰ পোৱা নাই, ঈশ্বৰে তেওঁবিলাকক ঈশ্বৰে বিচাৰ কৰিব। সেইকাৰণে ঈশ্বৰৰ বিচাৰ আছে ভৱিষ্যতে, দুইটা বিচাৰ আছে আমি গম পাওঁ। সেইকাৰণে বাইবেল কৈছে ৰোমিয়া 2:14, ৰোমিয়া 2:14 আমি পঢ়িম। ৰোমিয়া 2:14 যাওঁ। ৰোমিয়া 2:14 মই পঢ়ি দিছোঁ। কাৰণ যেতিয়া বিধানহীন পৰজাতিবিলাকে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীনবিলাক তেওঁবিলাকৰ বিধান তেওঁবিলাকেই হয়। অৰ্থাৎ ইয়াত কি কৈছে বাইবেলে, যিসকলে বিধানৰ কথাটো জনা নাই, যিসকলে ঈশ্বৰৰ আইনটোৰ কথা জনা নাই, যিসকলে বিধানমতে ঈশ্বৰৰ বিচাৰৰ কথা জনা নাই, কিন্তু তেওঁলোককো ঈশ্বৰে বিচাৰ কৰিব, তেওঁলোককো ঈশ্বৰে বিচাৰ কৰিব। যিসকলে বাইবেলটোক জনা নাই, যিসকলে বাইবেলটোক পঢ়া নাই, তেওঁবিলাককো ঈশ্বৰে বিচাৰ কৰিব। আৰু যিসকলে ঈশ্বৰক জানিছে, ঈশ্বৰৰ বিধানটো জানিছে, ঈশ্বৰৰ বিধানমতে ঈশ্বৰক বুজি পাইছে, তেওঁবিলাককো ঈশ্বৰে বিচাৰ কৰিব। যিসকলে ঈশ্বৰৰ অনুগ্ৰহ, দয়া, যিসকলে ঈশ্বৰৰ এবাউণ্ডেণ্ট অনুগ্ৰহৰ কথা বুজিও যদি ঈশ্বৰক তেওঁবিলাকে ৰিজেক্ট কৰে, ঈশ্বৰক তেওঁবিলাকে তিৰস্কাৰ কৰে, তেওঁবিলাকক ঈশ্বৰে বিচাৰলৈ আনিম কৈছে। সেইকাৰণে ঈশ্বৰে কৈছে, মই জাষ্ট গড, ঈশ্বৰে এইটো ধৈৰ্য ধৰিছে বুলি কৈছে। 2 পিতৰ 3:8 কৈছে, ঈশ্বৰে ৱেইট কৰিছে। তাত লিখিছে, 1000 দিনে এদিনৰ নিচিনা মই ধৈৰ্য ধৰিছোঁ। কিহৰ কাৰণে? আমি কৰা মণ্ডলী ভাই ভনীবিলাকৰ খ্ৰীষ্টিয়ান জীৱনৰ কাৰণে
যাতে আমি ভাই ভনীবিলাকে বিশ্বাসী জীৱনৰ যোগেদি আৰু কেইটামান যাতে আত্মা বচাব পাৰোঁ, আৰু কেইটামান আত্মা বচাব পাৰোঁ। কিন্তু এই কথাটো জানিব লাগিব ঈশ্বৰে কিয় আগমন হোৱা নাই আমাৰ কাৰণে, আমি মণ্ডলী জীৱনত যাতে আমি বিশ্বাসী হৈ দুটা আত্মা আমি বচাব পাৰোঁ, আৰু এই মণ্ডলী জীৱনত ঈশ্বৰ সন্তান হিচাপে নিজকে গঢ়ি তুলিব পাৰোঁ, যাতে আমি ঈশ্বৰ আগত মহান পুৰস্কাৰ সন্তান হ'ব পাৰোঁ। ঈশ্বৰে কিয় আগমন কৰা নাই বোলে নিজৰ কাৰণে নহয়, জগতত থকা পাপীবিলাকৰ কাৰণে আৰু উদ্ধাৰ পোৱা বৰ্ণ-জ্ঞান হোৱা ভাই ভনীবিলাকৰ কাৰণে। আমাক খালী হাতে যোৱাটো ঈশ্বৰে নিবিচাৰে, বাঞ্ছা নকৰে। তাৰ বাবে ঈশ্বৰে আমাৰ কাৰণেও ধৈৰ্য ধৰিছে। আমি মাংস শৰীৰে ক'ব পাৰোঁ ঈশ্বৰ আগমন হ'ব লাগে, কিন্তু ঈশ্বৰে স্বৰ্গত আমাক খালী হাতে যোৱাটো নিবিচাৰে, নিম্ন শ্ৰেণীত থকাটো নিবিচাৰে। ঈশ্বৰে মহান হোৱাটো আমাক বিচাৰে। তাৰ বাবে কেনেকৈ হ'ব? এইকাৰণে মণ্ডলী জীৱনত থাকি যাতে ঈশ্বৰৰ আমি বিশ্বাসী সন্তান হিচাপে, বাধ্য সন্তান হিচাপে নিজকে ঈশ্বৰৰ সন্তান হিচাপে গঢ়ি তুলি অনেক হেৰুৱা আত্মাক আমি বচাব পাৰোঁ। সেইকাৰণে আমি জানিব লাগিব মণ্ডলী জীৱনত ঈশ্বৰে আমাক কিয় ৰাখিছে, মণ্ডলীত ঈশ্বৰে আমাক উদ্ধাৰ পোৱাৰ পিছত কিয় ৰাখিছে, কিয় আপুনি মই মণ্ডলীত কেনেকৈ আহি পালোঁ, কেনেকৈ? কোনোবা এজনে আমাক ঈশ্বৰৰ কথাটো কোৱাৰ কাৰণে, বুজাই দিয়াৰ কাৰণে, দেখুৱাই দিয়াৰ কাৰণে আমি বিশ্বাস পালোঁ। এতিয়া আমাৰ দৃঢ় নিশ্চয়তা আছে যে আমি মৰিলে স্বৰ্গলৈ যাম। সেই কথাটো কি আপোনাক মণ্ডলী জীৱনত কৰিবলৈ ঈশ্বৰে আশা কৰে। উদ্ধাৰ পোৱা সন্তান হিচাপে ৰোমিয়া 10:17 কৈছে, ফেইথ কাম বাই দ্য হিয়েৰিং, বিশ্বাস শুনাৰ যোগেদি আহে। ঈশ্বৰ বাক্য শুনা, শ্ৰৱণ কৰাৰ যোগেদি আহে। কেনেকৈ? সেই বাক্যটো আপুনি ফেলোশ্বিপত শিকি আছে, শুনি আছে, সেই বাক্যটো আপুনি কাৰোবাক এজনক কোৱাটো বা কাৰোবাক এজনক আপুনি শুনাৰ যোগ্য কৰাটো, সেইটোৱে মণ্ডলী জীৱনত আপোনাৰ পৰা ঈশ্বৰে আশা কৰে। আৰু আপুনি যদি নক'ব তেতিয়াহ'লে ঈশ্বৰে আশা কৰা আত্মাটো বাচি নাযায়, উদ্ধাৰ নাপায়। এইকাৰণে ৰোমিয়া 1:17 কৈছে যে যিটো ঈশ্বৰে শুভবাৰ্তা ৰাখিছে, যিহুদীয়ে হওক, গ্ৰীকেই হওক, সকলো পৰজাতিবিলাকৰে হওক, সকলোৰ কাৰণে ঈশ্বৰে ধাৰ্মিকতা অনুগ্ৰহৰ যোগেদি ৰাখিছে। আপোনাৰ আশে কাষে থকা সেই মানুহটো স্বৰ্গ যাব পাৰে, কিন্তু কিয় স্বৰ্গ নাযায়? আপোনাৰ কাৰণে নাযায়, আপোনাৰ কাৰণে নাযায়। কিয়নো আপুনি ক'বলৈ কেতিয়াও চেষ্টা কৰা নাই, আপুনি কেতিয়াও সেই মানুহটোৰ কাৰণে প্ৰাৰ্থনাই কৰা নাই। সেইকাৰণে বাইবেলে কৈছে আপুনি চেষ্টা কৰিব লাগে। কিমান দিন? 4 বছৰমান ক'লোঁ, 5 বছৰমান ক'লোঁ। ঈশ্বৰে আপোনাক বিচাৰে আপুনি স্বৰ্গ নোযোৱালৈ কৰক। সেইটো স্বৰ্গ নোযোৱালৈ কৰাটোকে বিচাৰিছে ঈশ্বৰে আপোনাৰ পৰা। আৰু সেইটোৱে হৈছে আপুনি ঈশ্বৰৰ কাৰণে মণ্ডলী জীৱনত জীয়াই থকা। জাষ্ট ফৰ্মেলিটি যদি আপুনি মণ্ডলী জীৱন কৰে, ঈশ্বৰে সেইটো বাঞ্ছা নকৰে। ঈশ্বৰে বাঞ্ছা কৰে আপুনি আৰু মই যেন ঈশ্বৰৰ বাক্যটো শুনি মণ্ডলী জীৱনত হেৰুৱা আত্মাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম, হেৰুৱা আত্মাৰ কাৰণে আমি লক্ষ্য কৰিম, হেৰুৱা আত্মাৰ কাৰণে আমি চেষ্টা কৰিম। নহ'লে ঈশ্বৰে কেলেনো গঢ়িব লাগে মণ্ডলীটো ইয়াত, যাতে আত্মাবিলাকক যোগ কৰা যাব। ইয়াত পাচনি কৰ্ম আমি পঢ়িলে গম পাওঁ ঈশ্বৰে নিতৌ মণ্ডলীত যোগ কৰি গ'ল। সেই একেটা নিৰ্ধাৰিত আহা মণ্ডলী আমাকো ঈশ্বৰে 2021টো আমি কেইটা জইন কৰিলোঁ, সেইটো ঈশ্বৰে আমাৰ পৰা সুধিব প্ৰত্যেকজন ভাই ভনী। 2022টো আমি কি কৰিব পাৰিম? 21ৰ কথা বাদ দিয়ক, 22টো আমি কি কৰিব পাৰিম তাক আমি চাব লাগিব। গতিকে বাইবেলে কৈছে আমি নিশ্চয় প্ৰচাৰ কৰিব লাগিব। কোনে প্ৰচাৰ কৰিব? ইয়াত থকা সকলোৱে। কাক প্ৰচাৰ কৰিব? আপোনাৰ ঘৰখনক, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ বন্ধুক, আপোনাৰ নেবাৰক। তাক গৈ কোনে প্ৰচাৰ কৰিব? থোমা নাহে,
আপুনি মই এজন পিতৰ থোমা এতিয়া পল আপুনি বনিব লাগিব ইয়াতে বনিব লাগিব আমি একোজন থোমা একোজন পল একোজন পিতৰ এনেকুৱা বিশ্বাসী হ'ব লাগিব যাতে ঈশ্বৰে আমাক মণ্ডলী জীৱনত ৰখা উদ্দেশ্য প্ৰচাৰ কৰিব লাগিব নহ'লে উদ্ধাৰ পাব কেনেকৈ মানুহে কেনেকৈ উদ্ধাৰ পাব আপুনি মই যদি চেষ্টা নকৰোঁ প্ৰাৰ্থনা নকৰোঁ আপুনি মই যদি প্ৰচাৰ নকৰোঁ কেনেকৈ উদ্ধাৰ পাব সেইকাৰণে বাইবেলে কৈছে 1 Korinthians 9:16 পৌলে কৈছে মই যদি প্ৰচাৰ নকৰোঁ মোৰ সন্তাপ হ'ব তাৰ কাৰণে মই প্ৰচাৰ কৰিবই লাগিব প্ৰচাৰটো কৰিবই লাগিব প্ৰচাৰটো নকৰিলে মোৰ সন্তাপ হ'ব আপোনাক মোক ঈশ্বৰে আজিৰ দিনত পল পিতৰ হোৱাটো বিচাৰে আপোনাক মোক মাগদলী মৰিয়মৰ নিচিনা লুদিয়াৰ নিচিনা আমাক হোৱা বিচাৰে এখানে বাইবেল কৈছে আমি জিহেজকেললৈ যাওঁ জিহেজকেল ঈশ্বৰে গুচি গ'ল নিজৰ কৰ্মটো কৰি এতিয়া ঈশ্বৰৰ কৰ্মটো কোনে কৰিব আমি ঈশ্বৰৰ গেপছত থিয় হৈ আছো এতিয়া আমি কালৈকো আশা কৰিব নোৱাৰো আমি নিজে কৰিব লাগিব আপুনি মই কৰিব লাগিব মণ্ডলীত ঈশ্বৰে আমাক ৰাখিছে জিএসকেল 3:17 পদ জিএসকেল 3:17 পদ জিএসকেল 904 পৃষ্ঠাত আছে জিএসকেল 3:17 পদ আহক আমি পাইছো একেলগে পঢ়িম হে মনুষ্য সন্তান মই তোমালোকক ইজৰাইলৰ বংশৰ নিমিত্তে প্ৰহৰী নিযুক্তি কৰিলোঁ এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা হে মনুষ্য সন্তানবিলাক ইজৰাইলৰ বংশৰ নিমিত্তে প্ৰহৰী নিযুক্তি কৰা হ'ব পাৰে আমি ইজৰাইল নহ'ব পাৰে কিন্তু ঈশ্বৰৰ পৰা আমি মনোনীত ঈশ্বৰৰ বংশ আমি মনোনীত হৈছোঁ আব্ৰাহামক সেই প্ৰতিজ্ঞাত আমি ভাগী হৈছোঁ ঈশ্বৰে আমাক মণ্ডলীত প্ৰহৰী অকল ইজৰাইলৰ প্ৰহৰী নহয় গোটেই বিশ্বলৈ যোৱা বুলি কৈছে যীশুৱে গোটেই বিশ্বৰ কাৰণে প্ৰহৰী পাতিলে আমাক তেওঁবিলাকক ইজৰাইলৰ মাজত কথাটোৱে কৈছে আমাক কৈছে তোমালোকে জেৰুচালেম সমৰিয়া জিহুদিয়া আদি কৰি গোটেই পৃথিৱীৰ হিমালয়কে তোমালোকে যাব লাগিব তোমালোকে আপোনাক আৰু মোক কৈছে বাইবেলটো শিষ্যবিলাককো কৈছে এই কথাটো আমাকো কৈছে যেতিয়ালৈকে আমি শুভবাৰ্তাটো থাকে মানে সকলোকে কৈছে আৰু আপুনি মই ইয়াত কৈছে এতিয়া সেই ঈশ্বৰৰ শুভবাৰ্তাৰ গেপছ সেই গেপছটোত এতিয়া কোনে থিয় হ'ব I will make you the watchman আজি এই মণ্ডলীৰ প্ৰহৰী পাতিছা আমি আজি সেই ঈশ্বৰৰ ডিউটিটো কৰিব লাগিব আৰু ঈশ্বৰৰ সেই কাৰ্যত আমি সহভাগী হ'ব লাগিব এখানে জাকুবত লিখিছে জাকুব 4:17 পদত যিজনে সৎকৰ্মটো জানিও নকৰে সি হেতু পাপ হয় পাপ সৎকৰ্মটো জানিও যিজনে নকৰে হেতু ঈশ্বৰৰ দৃষ্টিত পাপ হয় আপোনাৰ কোৱালিটি আৰু এবিলিটি আছে কিন্তু মাংসৰ কাৰণে বেয়া পাব নেকি অকমান বুলি আপুনি জাগতিক ভেদভাৱটো আপুনি পৰিচয়টো দৃঢ়মান ৰাখিবৰ কাৰণে আত্মিকটোক আপুনি চাইড কৰে হয় কেতিয়াবা বেয়া পাব পাৰে কেতিয়াবা আপুনি ভবাৰ নিচিনা বেয়া নাপাব এই বেয়া পোৱা মানুহটো হয় আপুনি বহুত ভাল কাম কৰিলে মোৰ কাৰণে আপোনাক মই মিছাকে বেয়া পাই আছিলোঁ আপোনাৰ অন্তৰত যি ইমান প্ৰেম আছে আপুনি মোক দেখাই দিলে এনেকুৱা আছে আজি এজন ভাই এনেকুৱা আছে আমাৰ মিছনতো আছে খুব মোৰ ওপৰত এগেইনষ্ট কৰিছিল আগত খুব মোৰ বিষয়ে কমপ্লেইন কৰি থাকে সেই ভাইটো আজি বৰ্ন এগেইন হৈ পেলাই মোক
এতিয়াও কেতিয়াবা ধন্যবাদ দি থাকে, আপোনাক কিমান অশান্তি দিলোঁ বুলি কৈছে। মোক মাৰিবলৈ আশে পাশে মানুহ গোটোৱাই দিয়ে তেওঁবিলাক। সেই ভাইটো আজি মোক বহুত ধন্যবাদ দিয়ে, কিমান যে আপোনাক ইমান তিৰস্কাৰ কৰিলে, কিন্তু আপুনি বাৰে বাৰে মোক ফোন কৰি কৰি মাতে, বাৰে বাৰে আপুনি হোৱাটছএপত বাক্য লিখে মোক। সেইকাৰণে আপুনি মই যেনেকৈ ভাবিছোঁ এনেকুৱা হ'ব নোৱাৰে, ঈশ্বৰে এনেকুৱা আমাক হ'ব নিদিব। সেইকাৰণে আপুনি মই চেষ্টা কৰিব লাগিব ঈশ্বৰ বাক্যটো ক'বলৈ। কেতিয়াবা আপোনাক এই বেয়া পাব নিচিনা লাগিব পাৰে, কিন্তু আপুনি তেওঁৰ ভালৰ কাৰণে কৈছে, যেতিয়া তেওঁ বুজি পাব কথাটো আপোনাক বহুবাৰ ধন্যবাদ দিব, আপুনি প্ৰশংসাৰ যোগ্য হ'ব পৃথিৱীটো আৰু স্বৰ্গটো। সেইকাৰণে বাইবেল কৈছে, আমি আজিৰ পৰা যেতিয়াৰ পৰা বৰ্ণ এগেইন হ'লোঁ, ঈশ্বৰে আমাৰ জীৱনত পবিত্ৰ আত্মা ফেলোশ্বিপত ৰাখিছে, বাক্যৰ ওপৰত বাক্য, দয়াৰ ওপৰত দয়া, অনুগ্ৰহৰ ওপৰত অনুগ্ৰহ দি আছে। কেলে? যাতে আমি আনৰো দয়া আৰু অনুগ্ৰহৰ কাৰণ হ'ব পাৰোঁ, অকল নিজৰ কাৰণে নহয়, আনৰো দয়া আৰু অনুগ্ৰহৰ পাত্ৰ আমি হ'ব পাৰোঁ। এতিয়া আপুনি মই জানিব লাগিব, আজিলৈকে who I am and who you are in the future. সেইকাৰণে আপুনি মই নিশ্চিত কৰিব লাগিব, হৈ যোৱা কামটোক আমি এতিয়া আনিব নোৱাৰোঁ, কিন্তু ভৱিষ্যতে মই কোন তাক আজিৰ পৰা আমি নিৰ্ধাৰিত কৰিব পাৰোঁ। এইটো আমাৰ হাতত আছে, ঈশ্বৰ আপোনাৰ লগত আছে। সেইকাৰণে আজি আমি চাইছোঁ, ফেলোশ্বিপ ডিটাৰমাইন ইয়ৰ ডেষ্টিনি, হু আৰ ইউ ইন ফিউচাৰ। ফেলোশ্বিপে নিৰ্ধাৰিত কৰে, সহভাগিতাই নিৰ্ধাৰিত কৰে ঈশ্বৰৰ লগত যে ভৱিষ্যতে আপুনি কোন হয়। অকল ফেলোশ্বিপ বুলি ক'লে গীৰ্জা অহাটোকে ফেলোশ্বিপ নুবুজায়, গীৰ্জাটো অহাটো আহিবই লাগিব ফেলোশ্বিপ, কিন্তু এই ফেলোশ্বিপত থকা মূল উদ্দেশ্য, আমি কিয় বাক্যটো ঈশ্বৰে আমাক দিছে, কিয় আমাক শিকাইছে, যাতে আমিও এই মণ্ডলীত অনেক হেৰুৱা আত্মাবিলাকৰ প্ৰতি আমি কাৰ্য কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰিব লাগিব প্ৰথম, যাতে ঈশ্বৰে আপোনাক আগবঢ়াই নিব। সেইকাৰণে বাইবেল কৈছে, if you will not preach the gospel, how can people will save? যদি আপুনি সুবাৰ্তা প্ৰচাৰ নকৰে, কেনেকৈ মানুহবিলাকে উদ্ধাৰ পাব, কেনেকৈ? সেইকাৰণে আপুনিহে আপোনাৰ নেবাৰটোক ভালকৈ জানে, আপুনিহে সেই তাত এটা কাউন্সিলিং আয়োজন কৰিব পাৰে, আপুনিহে তাত আপুনি ঈশ্বৰৰ কথাটো দেখুৱাই দিব পাৰে। গতিকে আপোনাৰ ওপৰতো দায়িত্ব আছে, ঈশ্বৰৰ মহান উদ্দেশ্যটো ফেলোশ্বিপত ৰখাটো, আপোনাক ফেলোশ্বিপত ৰখাটো। সেইকাৰণে বাইবেল কৈছে, আমি ঈশ্বৰৰ যি ৰাজ্য, তোমালোকে একো এখন সৰু সৰু শিল, আৰু এই শিলবিলাক জীয়া শিল হয়। কলচিয়াত কৈছে, ফিলিপিয়ানত কৈছে বাইবেলে, তোমালোকে সৰু সৰু এটা ঈশ্বৰৰ গৃহত সজা ঘৰ স্বৰূপ এটা সৰু শিল, জীয়া শিল। আমি এতিয়া আমাৰ এই জীৱনৰ যোগেদি বহু এনে সৰু সৰু শিলবিলাক গঠিত হ'ব লাগিব। সেইকাৰণে আমি খ্ৰীষ্টিয়ান জীৱনত নিজকে গ্ৰ' হ'ব লাগিব, ঈশ্বৰ ৰাজ্যটো মণ্ডলীক বিল্ড আপ কৰিব লাগিব, আৰু অন্যকো আমি মণ্ডলী জীৱনত আমি আনিব লাগিব। গতিকে বাইবেলে কৈছে, আমি ঈশ্বৰৰ বাক্যটো মণ্ডলীত বুজিব লাগিব, আৰু যেতিয়ালৈকে আমি স্বৰ্গ নাযাওঁ মানে আমাৰ জীৱনত আমি সেই বাক্যৰ আধাৰত আমি প্ৰেক্টিছ কাৰ্য কৰিব লাগিব, ক'ব লাগিব, আমাৰ জীৱনত আমি প্ৰয়োগ কৰিব লাগিব। আৰু আপুনি মই যদি প্ৰয়োগ নকৰোঁ, কেৱল শুনোতা মাথো হওঁ, তেতিয়াহ'লে বাইবেলে কৈছে, তোমালোকে এটা ফৰ্মেলিটি নিচিনা হৈ পৰিব। তেতিয়া মণ্ডলী থকাটো ফৰ্মেলিটি, মণ্ডলী থকাটো যদি আমি ঈশ্বৰৰ বাক্যটো শুনো, প্ৰয়োগ নকৰোঁ জীৱনত, তেতিয়াহ'লে জাষ্ট মণ্ডলীত অহাটো এটা খ্ৰীষ্টিয়ান জীৱনো ফৰ্মেলিটি নিচিনা হৈ পৰিব। গতিকে আমি চেষ্টা কৰিব লাগিব জীৱনত নিজকে গঢ়ি উঠিবলৈ খ্ৰীষ্টিয়ান জীৱনত, আৰু
অনেকে আমাৰ জীৱনৰ পৰা ঈশ্বৰৰ সেই অনন্তকলীয়া মৰমৰ কথাটো বুজি পাবলৈ এইকাৰণে ঈশ্বৰে যেতিয়া বাইবেলবিলাক লিখিছে ইফিচিয়া পত্ৰ আমি চাওঁ আন আন পত্ৰবিলাকত চাওঁ ইফিচিয়া 1 অধ্যায়ত আমাক কৈছে যে যেতিয়া আমি ঈশ্বৰক জনা নাছিলোঁ 1 অধ্যায়ত কৈছে উই আৰ নাথিং এনিমি অফ গড আমি একো নাছিলোঁ ঈশ্বৰৰ শত্ৰু আছিলোঁ উই ৱেৰ ডেড আমি মৰি আছিলোঁ ঈশ্বৰে আমাক উদ্ধাৰ কৰিলে ঈশ্বৰে আমাক জীৱন দিলে নাও ইউ আৰ দ্য ইলেক্টেড আমি ঈশ্বৰৰ পৰা মনোনীত হ'লোঁ ইলেক্ট কৰিলে আমাক ঈশ্বৰে আমাক মনোনীত কৰিলে নগণ্য নিচিনা আমি ঈশ্বৰৰ আগত আছিলোঁ ঈশ্বৰে আমাক মনোনীত কৰি আনিলে ইফিচিয়া 2 অধ্যায়ত লিখিছে যে ঈশ্বৰে পবিত্ৰ আত্মা মণ্ডলীত দিছে যিসকলক ঈশ্বৰে বাছি আনিলে তেওঁলোকৰ ওপৰত ঈশ্বৰে পবিত্ৰ আত্মা দিছে কিয় দিছে তেওঁবিলাকে যিহুদী আৰু পৰজাতি দুয়োৰো তেওঁবিলাকে সাক্ষী হ'ব পাৰে ঈশ্বৰৰ দুয়োৰে ঈশ্বৰে আমাৰ ওপৰত আমাক বাছি আনিছে জগতৰ পৰা জীৱন দি পেলাই পবিত্ৰ আত্মা দিছে মণ্ডলীত ৰাখিছে কিয় আমি যিহুদী আৰু পৰজাতিৰ ঈশ্বৰৰ শুভবাৰ্তাৰ সাক্ষী হ'বলৈ ঈশ্বৰৰ পৃথক কৰা যেনেকৈ ইজৰাইলক পৃথক কৰি আনিছিল আজি আমাক ঈশ্বৰে পৃথক কৰি আনিছে জগতৰ পৰা আমাৰ যোগেদি ঈশ্বৰৰ যীশুৰ বাহিৰে যে পৰিত্ৰাণ নাই এই কথাটো জানিবলৈ কাৰ যোগেদি যেনেকৈ ইজৰাইলক কৈছিল হে ইজৰাইল তোমালোকে মোৰ সাক্ষী হ'বা জিহুৱাৰ বাহিৰে যে আন কোনো ঈশ্বৰ নাই জিহুৱাই যে পৰিত্ৰাণ প্ৰাপ্ত একমাত্ৰ ঈশ্বৰ জিহুৱা আৰু সকলোবিলাক যে মিছা এই কথাটো আজি মণ্ডলীত আপোনাক মোক জগতৰ পৰা মাতি আনিছে যাতে আপুনি মই এই মণ্ডলীত সাক্ষী হ'ব পাৰোঁ জগতত সাক্ষী হ'ব পাৰোঁ আৰু ইফিচিয়া 3 অধ্যায়ত লিখিছে যে পবিত্ৰ আত্মা আমাৰ জীৱনত দিছে পবিত্ৰ আত্মা আমাৰ জীৱনত পাৱাৰফুলি কাম কৰিবলৈ Holy Spirit work in our life powerfully যেতিয়া আপুনি বাক্যবিলাক শুনে সেই বাক্যবিলাক আপুনি প্ৰয়োগ কৰে সব যেতিয়া আপুনি বাক্যটো শুনে সবৰে অন্তৰত বাক্যটো থাকে বাক্যটো যেতিয়া শুনে বাক্যটো হৃদয়ত থাকে যেতিয়া আপুনি প্ৰয়োগ কৰে পবিত্ৰ আত্মা কাম কৰে বাক্যটো শুনে কিন্তু বাক্যটো কেতিয়াবা এখিনি দৃষ্টান্ত লিখিছে চৰাই আহি বাক্যটোক লৈ যায় 10 বছৰৰ খ্ৰীষ্টিয়ান এজনো অবাধ্য কাম কৰিব পাৰে কিয়নো তেওঁৰ অন্তৰত বাক্যটো নথকাৰ কাৰণে তেওঁ জাষ্ট সেইটো পাহৰি যায় ভয়টো নাইকিয়া হৈ যায় এইকাৰণে ঈশ্বৰৰ বাক্যটো আমি কিয় শুনি থাকিব লাগে কিয় ঈশ্বৰৰ ফেলোশ্বিপটো ইমান থাকি বাক্যটো যে আমাৰ অন্তৰত থাকে তাৰ বাবে আমি ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা আমি চলিব পাৰোঁ ঈশ্বৰৰ ইচ্ছাত আমি আগবাঢ়িব পাৰোঁ কাৰণ ইফিচিয়া 4 অধ্যায়ত কৈছে দ্য work of God ঈশ্বৰৰ কাৰ্য আমাৰ মাজত ঈশ্বৰে আমাক ইউনিটিত আনে পবিত্ৰ আত্মাই ঈশ্বৰৰ কাৰ্য কৰিবলৈ আমাক ইউনিটিত একতাত আনে ফেলোশ্বিপত আৰু 5 অধ্যায়ত লিখিছে যে ইফিচিয়া 5 অধ্যায়ত সেইকাৰণে যিমানবিলাক জগতত উদ্ধাৰ পোৱা আছে এই ইউনিটিৰ কাৰণে তেওঁবিলাকে উদ্ধাৰ পাব ইফিচিয়া পত্ৰ আপুনি 1 পৰা 6 পদলৈকে গম পাব যে ফেলোশ্বিপত মূল তত্ত্ব কথাটো তাত লিখিছে মূল তত্ত্ব কথাটো আৰু 6 অধ্যায়ত লিখিছে যে মণ্ডলীয়ে ইনভলভ দ্য ৱাৰ অফ গড ঈশ্বৰৰ সেই যুদ্ধ আত্মাৰ যুদ্ধত আমি এতিয়া শয়তানৰ লগত যুদ্ধ কৰি আছোঁ স্পিৰিচুৱেল ৱাৰফেয়াৰ আমি আত্মিক যুদ্ধ কৰি আছোঁ মণ্ডলী জীৱনত সেইকাৰণে বাইবেলত আমি জানিব লাগিব যে মণ্ডলী জীৱনত যেতিয়া আমি ঈশ্বৰৰ উদ্ধাৰ পোৱা সন্তান হিচাপে এইখন মণ্ডলীত আমি আছোঁ ঈশ্বৰে আমাক ৰাখিছে যাতে কেনেকুৱা থকাটোক আমাক বিচাৰে প্ৰথম কৰিন্থিয়া আমি পঢ়িম প্ৰথম কৰিন্থিয়া আহক আমি বাইবেল মেলিম হওঁ প্ৰথম কৰিন্থিয়া 1 অধ্যায় 8 পদ আহক বাইবেল মেলিম প্ৰথম কৰিন্থিয়া 1 অধ্যায়
প্ৰথম কৰিন্থিয়া 1:8-9 আমি পঢ়িম একেলগে। প্ৰথম কৰিন্থিয়া 1:8-9 আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব, তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেই দিনত তোমালোকে নিৰ্দোষী হ'বা। ঈশ্বৰ বিশ্বাসী, তেওঁৰ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোকক আমন্ত্ৰিত হ'লা। সেইকাৰণে যীশু খ্ৰীষ্টৰ দিনত যাতে আমি নিৰ্দোষী হ'ব পাৰোঁ, ব্লেমলেছ, নিৰ্দোষী হ'ব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰে আমাক মণ্ডলীত ৰাখিছে, যাতে আমি ঈশ্বৰৰ আগত মহান আৰু প্ৰিয় সন্তান হিচাপে আমি থিয় দিব পাৰোঁ। তাৰ কাৰণে ঈশ্বৰে আমাক এইখন মণ্ডলীত ৰাখিছে, যাতে আমি ঈশ্বৰৰ সন্তান হিচাপে তেওঁৰ বাক্যটো যি আমি শুনিছোঁ আৰু বুজিছোঁ, আমাৰ জীৱনত আমি কাৰিকৰী খ্ৰীষ্টিয়ান জীৱন কৰোঁ। বাকী আমাৰ থকা জীৱনটো, আমাৰ যোৱাকালিৰ জীৱনটো যি হৈ গ'ল, সেইটো আৰু আপুনি ভাবি মাথা মাৰিলেও আপোনাৰ একো লাভ নাই। যোৱা মোৰ 20 চনত মই ইমান বেজাৰ পাইছিলোঁ, আজিলৈকে মই খ্ৰীষ্টিয়ান জীৱনটো মই ভাল কৰিব পৰা নাই। বেমাৰটো তাত আছে, আপুনি পিছৰ জীৱনটো আপুনি কেতিয়াও ভাল কৰিব নোৱাৰে। এইটো কাৰণে সেইটো আপুনি ৰিমুভ কৰিব লাগিব আপোনাৰ ব্ৰেইনৰ পৰা, আপোনাৰ বিবেকৰ পৰা, আপোনাৰ খ্ৰীষ্টিয়ান জীৱনৰ পৰা। কোনোবাই যদি আপোনাক কিবা বেজাৰ দি থৈছে, আপুনি সেইবিলাক পাহৰি যাওক। এতিয়া ভৱিষ্যতটো মোৰ হাতত আছে। ঈশ্বৰে মোক নিবলৈ আহিব। এতিয়া ঈশ্বৰে মোক ব্যক্তিগতে সুধিব। গতিকে আপুনি মই ঈশ্বৰৰ সন্তান হিচাপে এতিয়া মণ্ডলীত থাকিব লাগিব, মণ্ডলী চলিব লাগিব, আৰু বিশ্বাসী হিচাপে সেই কাৰিকৰী কাৰ্যত আমি ভাগী হৈ আগবাঢ়িব লাগিব। কিয় চলিব লাগিব? কাৰণ ফেলোশ্বিপত যদি আপুনি বিশ্বাসী জীৱন কাৰিকৰী হয়, ভৱিষ্যতে আপুনি কোন, তাক আপোনাৰ ফেলোশ্বিপে নিৰ্ধাৰিত কৰিব। ইন ফিউচাৰ হু আৰ ইউ, ফেলোশ্বিপ ডিটাৰমাইন হু আৰ ইউ ইন ফিউচাৰ। সেইকাৰণে সহভাগিতাটো ইমান ইম্পৰ্টেণ্ট আছে আপোনাৰ বিশ্বাসী হিচাপে, যাতে ঈশ্বৰে আপোনাক গঢ়ি উঠাটো, শুভবাৰ্তাৰ নিমন্তে প্ৰস্তুত কৰাটো ঈশ্বৰে আপোনাক বিচাৰে। সেইকাৰণে বাইবেল কৈছে, জোহন আমি পঢ়িম, জোহন গছপেল জোহন 1:11 যীশু এই জগতত কিয় আহিলে, অহা উদ্দেশ্যটো কি আছিল? আৰু তেওঁ যীশুৱে এইখন জগতত কি মৰ্যাদা পাবলৈ বিচৰা নাই, তেওঁক ৰজা পাতিবলৈ বিচাৰিছে। তেওঁ কিমান ৰজাৰ মুকুট পিন্ধাব বিচাৰিছে, সন্মান দিব বিচাৰিছে। যিহুদীবিলাকে জগতত জয় ধ্বনি কৰিছে, দাউদৰ সন্তান হোচান্না, জয় হওক, হোচান্না কৰিছিলে। দাউদৰ সন্তান জয় হওক কোনে কৰিছিলে? উদ্ধাৰ নোপোৱা মানুহবিলাকে কৰিছিলে এনেকুৱা। আজিও আমাৰ কিছুমান নামধাৰী খ্ৰীষ্টিয়ানবিলাকে এনেকুৱা কৰি থাকে। কিন্তু ঈশ্বৰ যীশুখ্ৰীষ্টই এনেকুৱা প্ৰশংসাত সন্তুষ্ট হোৱা নাছিল। বাইবেলে লিখিছে তেওঁ মনত খেদ কৰিলে বুলি কৈছে। জোহন 1:11 আমি পঢ়িম আহক। 11 পদটো, তেওঁ নিজৰ অধিপত্যলৈ আহিল, কিন্তু তেওঁ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। যীশুখ্ৰীষ্ট কৈছে তেওঁ নিজৰ অধিপত্যলৈ আহিল, কিন্তু নিজৰ লোকে গ্ৰহণ নকৰিলে। যীশুৰ যদি এনেকুৱা অৱস্থা হ'ব পাৰে, আপোনাৰ মোৰ অৱস্থা কেনেকৈ হ'ব পাৰে? কিন্তু আপোনাৰ একমাত্ৰ শান্তি জেগা, আপুনি আশীৰ্বাদ পাব পৰা, আপুনি বিশ্ৰাম ল'ব পৰা, আপুনি সান্তনা পাব পৰা জেগাটো হ'ল মণ্ডলী, ফেলোশ্বিপ। যীশুৱে কৈছে এই অধিপত্যখন মোৰেই, মোৰ ৰাজ্য, মোৰ লোক, মই আহিলোঁ, মোকেই গ্ৰহণ নকৰিলে। সেইকাৰণে সংসাৰখনত থাকি ঈশ্বৰ সন্তান হিচাপে আমি কেতিয়াও সুখীয়ালী জীৱন কৰিবই নোৱাৰোঁ। আমি জীৱনত আশীৰ্বাদ আনন্দ পাবই নোৱাৰোঁ। আমাৰ মেইন শান্তি পোৱা, আমি মনত তৃপ্ত হোৱা জেগাটো হ'ল ফেলোশ্বিপ। আমি মনত ঈশ্বৰৰ পৰা দয়া পোৱা, অনুগ্ৰহ পোৱা জেগাটো হ'ল ফেলোশ্বিপ। ঈশ্বৰে আমাক পোহৰটো দেখাই দিয়া, ৰাস্তাটো দেখাই দিয়া, সমস্যাটো দূৰ কৰি দিয়া ৰাস্তাটো, প্ৰচেছটো হ'ল ফেলোশ্বিপ। ফেলোশ্বিপত যদি আপুনি বিশ্বাসী, ঈশ্বৰৰ লগত আপুনি
সহভাগিতা আপুনি দৃঢ়ভাৱে আছে, ঈশ্বৰে আপোনাৰ লগত আছে, ঈশ্বৰে আপোনাৰ লগত চলিব, আপোনাক ঈশ্বৰে সহায় কৰিব। সেইকাৰণে কৈছে আপোনাক মোক উদ্ধাৰ কৰাৰ পাছত ঈশ্বৰে জগতত ৰাখি দিয়া নাই, ঈশ্বৰে আমাক ফেলোশ্বিপত ৰাখিছে। তাৰ কাৰণে বাইবেলে বাৰম্বাৰ কৰে তোমালোকে জগতত নাযাবা, জগতৰ লগত তোমালোক উঠা বহা নকৰিবা, এই জগতৰ আসনবিলাকত নবহিবা, তোমালোকে তাৰ পৰা পলোৱা। কিয়নো জগতে নিৰ্দয়াভাৱে আমাক নিৰ্দয় আচৰণ কৰে, আমাৰ ওপৰত জগতে আমাক নিৰ্দয় আচৰণ কৰে, আমাক খুটি খুটি খায়, আমাৰ জীৱনটো ক্লান্ত কৰি দিয়ে। সেইকাৰণে আমাৰ জীৱনটো গঢ়ি উঠিবলৈ একমাত্ৰ ঠাই আৰু জেগাটো হ'ল মণ্ডলী। বাইবেলে কৈছে যিহুদীবিলাকে যীচুক ৰিজেক্ট কৰি দিলে নিজৰ লোকে, কিন্তু ঈশ্বৰে আমাক দয়া কৰিলে। সেইকাৰণে খ্ৰীষ্টিয়ান জীৱনত আমি এই কথা জানিব লাগিব, ঈশ্বৰে আমাক ইমান মৰম কৰিলে, আমি দয়াৰ পাত্ৰ নোহোৱা। আজি উদ্ধাৰ পোৱা সন্তান হিচাপে এই মণ্ডলী দিয়া মহান উদ্দেশ্যক মই ৰিজেক্ট কৰিছোঁ নেকি? মহান উদ্দেশ্যটোক মই মোৰ জীৱনৰ পৰা দূৰ কৰিছোঁ নেকি? এই মহান উদ্দেশ্যৰ পৰা মই নিজকে মোৰ অন্তৰৰ পৰা সেই উদ্দেশ্যক দূৰ কৰিছোঁ নেকি? সেইটো আপুনি মই লক্ষ্যভাৱে চাব লাগিব। সেইকাৰণে বাইবেলে কৈছে তোমালোকে মণ্ডলীত যিহুদীয়ে হওক ইয়া পৰজাতিয়ে হওক, ফেলোশ্বিপত তোমালোকে ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে ইউনাইটেড হ'ব লাগিব। প্ৰথম কৰিন্থিয়া আমি যাম, প্ৰথম কৰিন্থিয়া 12:13 পদ, প্ৰথম কৰিন্থিয়া 12:13 পদ, 1 Corinthians chapter 12 verse 13, 12:13 পদ আমি চাম, আমি পঢ়িম একেলগে। কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তাইজিত হ'লোঁ আৰু সকলোৱে এক আত্মাৰ পান কৰিবলৈ পালোঁ। এইটো কি বিচাৰিছে? আপুনি হ'ব পাৰে যিহুদী, হ'ব পাৰে গ্ৰীক। সেই সময়ত যিহুদীবিলাকে ধৰ্ম হিচাপে ডাঙৰ মানুহ বুজায়, গ্ৰীকসকলে নিজকে জ্ঞানী বুজায়, আৰু কিছুমানে হয় দাস, স্বাধীন থকা দাসত্বত থকা লোকবিলাক। কিন্তু মণ্ডলী যেতিয়া আহে, ফেলোশ্বিপত যেতিয়া আহে, তোমালোকে ঈশ্বৰৰ আত্মাৰ দ্বাৰা সকলোৱে ওৱান, ইকুৱেলিটি, এক আত্মাত তোমালোকে গঢ়িব লাগিব। কিয়? যাতে আমি ঈশ্বৰৰ শুভবাৰ্তাটো প্ৰচাৰ কৰিব পাৰোঁ। মণ্ডলীত যদি একতা, ইউনিটি নাথাকে, তেতিয়াহ'লে কেতিয়াও ঈশ্বৰ আত্মা সেই মণ্ডলীৰ যোগেদি আত্মা বচোৱা কাৰ্যত কেতিয়াও আগবাঢ়িব নোৱাৰে। সেইকাৰণে বাইবেল কৈছে আমাৰ মণ্ডলীত আত্মিক হিচাপে আমাৰ একতা আৰু ইউনিটিটো লাগে। কাৰণ আমাৰ হাতত সময়টো নাই। আমি মাংসৰ কাৰণে যদি আমি ইউনিটি, একতাত যদি নাহোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰ্যত আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। গতিকে বাইবেল কৈছে উই ফাইণ্ড দ্য 3 kinds of people inside of the church. 3 প্ৰকাৰৰ মানুহ আমি মণ্ডলীত পাইছোঁ। প্ৰথমটো হ'ল যিহুদী, দ্বিতীয়টো হ'ল জেণ্টাইল, আৰু তৃতীয়টো হ'ল গ্ৰীক পৰজাতিবিলাক, গ্ৰীকবিলাক, জেণ্টাইলবিলাক পৰজাতি। আৰু সেই গ্ৰীকবিলাক আছিল আগৰ দিনৰ জ্ঞানীমন্ত লোকসকল। গ্ৰীক হৈ গৈছে এচিয়েণ্ট বিলিভাৰ, যিবিলাক ফাৰ্ষ্ট চেঞ্চুৰীত যিবিলাক বিশ্বাসী আছিলে, সেই গ্ৰীকসকল আছিল সেই সময়ত। আৰু তেওঁবিলাকে ঈশ্বৰক, তেওঁবিলাকে বহুত শিক্ষিত আছিল, জ্ঞানী আছিল। তেওঁবিলাকে বাইবেলটো গ্ৰীক বাইবেলত, গ্ৰীক লেংগুৱেজত লিখিছে নতুন টেষ্টামেণ্ট। আৰু ঈশ্বৰে তেওঁবিলাকক ব্যৱহাৰ কৰিছিল। নিউ টেষ্টামেণ্টটো গ্ৰীক লেংগুৱেজত লিখিছে, পুৰণা নিয়মটো হিব্ৰু লেংগুৱেজত লিখিছে। গতিকে পুৰণা যিহুদীবিলাকে হিব্ৰু লেংগুৱেজ ইউজ কৰিছিল, কিন্তু যিহুদীবিলাকে যীচুক ৰিজেক্ট কৰিলে, আৰু সেই গ্ৰীক লোকসকলক ঈশ্বৰে মনোনীত কৰিলে, আৰু তেওঁলোকৰ হতুৱাই ঈশ্বৰে বাইবেলখন লিখিলে। সেইকাৰণে বাইবেলখন আমি চাওঁ, যেতিয়া মণ্ডলীত যেতিয়া ঈশ্বৰে আমাক যিহুদী হওক বা গ্ৰীক হওক বা জেণ্টাইল হওক যেতিয়া আমাক ৰাখে, তেতিয়াহ'লে তেওঁবিলাকৰ মাজত ঈশ্বৰে কি বিচাৰিছে? সেই ফাৰ্ষ্ট চেঞ্চুৰী সময়ত তেনেকুৱা আছিলে,
কলা বগা চাপৰ এই সকলো মানুহবিলাক আছিল সেই সময়ত। যিহুদীবিলাক আৰু কিছুমান লোকবিলাক বহুত এনেকুৱা কলা জাতীয় লোক আছিল, কিছুমানে বহুত বগা জাতীয় লোক আছিল, কিছুমানে বহুত সেইবিলাকে চাপৰ লোক হয় ভূমধ্যত থকাবিলাক। আৰু সেইবিলাকক ঈশ্বৰে কি কৈছিল, ফিলিপিয়া আমি পঢ়িম, ফিলিপিয়া তাত মানুহবিলাকে তেনেকৈ মাংসৰ ভেদভাৱটো ওলাইছিল, কিন্তু ঈশ্বৰে আত্মাৰ যোগেদি পৌলক এইবিলাকক ক'বলৈ দিছিল, তোমালোকে এইখন জগতত তোমালোকে মাংস স্বৰূপে নোহোৱা কাৰো। 3:20 জাতি হিচাপে চিটিজেন হিচাপে আমি এতিয়া নাজানো আৰু। ফিলিপিয়া 3:20 আমি পঢ়োঁ একেলগে। কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে, তাৰেই পৰা আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ। সেইকাৰণে আমি এই ৰাজ্যৰ মানুহ নহয়। আমি স্বৰ্গত গ'লে মানুহে ইচ্ছা কৰিলে ঈশ্বৰে আপোনাৰ জীৱনত একোৱেই অভাৱ নাৰাখিব। সেইকাৰণে স্বৰ্গত গ'লে সকলোৱে ঈশ্বৰৰ আগত ইকুৱেলিটিত আহিব, সমানত আহিব। ঈশ্বৰে কাৰোবাক শৰীৰটো সৰু দিব, কাৰোবাৰ শৰীৰটো ডাঙৰ কৰিব, এনেকুৱা নহয়। ঈশ্বৰে পুৰস্কাৰ ক্ষেত্ৰত সৰু ডাঙৰ কৰিব, কিন্তু তেওঁৰ জীৱনত স্বৰ্গীয় শৰীৰ হিচাপে কাকো ঈশ্বৰে পক্ষপাত হিচাপে নকৰে, সকলোকে স্বৰ্গীয় শৰীৰ হিচাপে ঈশ্বৰে সমানতা দিব। কিন্তু তেওঁৰ মৰ্যাদাৰ মুকুটটো ঈশ্বৰে কম বেছ কৰিব পাৰে তেওঁৰ কৰ্ম অনুযায়ী। সেইকাৰণে বাইবেলে কৈছে আমাৰ চিটিজেনশ্বিপটো হৈছে স্বৰ্গ, এই জগতৰ নহয়। গতিকে আমাক নিবলৈ আহিব আৰু সেই ৰাজ্যৰ মানুহ আমি। গতিকে মণ্ডলীত যেতিয়া আমি থাকোঁ, তেতিয়াহ'লে আমি এইটো কথা ভাবিব লাগিব, আমি এটা ৰাজ্যৰ মানুহ। ইয়াত যিমানেই আছোঁ আমি এটা ৰাজ্যৰ মানুহ, বাকীকেইটা আমাৰ ৰাজ্যৰ মানুহ নহয়। যিমান বৰ্ণ এগেইন ভাই ভনীবিলাক, উই হেভ ওৱান চিটিজেনশ্বিপ। যেতিয়া আমেৰিকাত আমাৰ ভাৰতৰ মানুহবিলাক যায়, বহুত আনন্দ, তেওঁবিলাকে পাৰ্টি খায়, সেইবিলাকে জনগণ মন গায়, সেইবিলাকে ফ্লেগ স্বাধীনতা দিৱস তাতো পালন কৰে। তেতিয়া ভাৰতৰ মানুহবিলাক লগ পায়, বহুত সেইবিলাকে পাৰ্টি খায়। আমেৰিকাত ইজৰাইলৰ বিলাকো যেতিয়া স্বাধীন দিৱস পালন কৰে, ইজৰাইলত বহুত ডাঙৰ তেওঁবিলাকে প্ৰগ্ৰেম পাতে, গোটেই আমেৰিকাৰ ৰাষ্ট্ৰপতিকো মাতে। কিমান সুখী হয় তেওঁবিলাক, আমাৰ যিহুদীবিলাক লগ হৈছোঁ বুলি। সেইকাৰণে আমিও আজি আমাৰ চিটিজেনশ্বিপটো হৈছে আমাৰ স্বৰ্গ, আৰু আমি এটা দেশৰ লোক। সেইকাৰণে আমাৰ সেইটো ভাতৃত্ববোধ প্ৰেমটো কেনেকুৱা হ'ব লাগিব মণ্ডলীৰ বীজত। আমাৰ জীৱনত এনেকুৱা হোৱাটো ঈশ্বৰে বিচাৰিছে। গতিকে কিয়? যাতে আমি ঈশ্বৰ শুভবাৰ্তাটো এনেকুৱা প্ৰচাৰ কৰিব পাৰোঁ। যেতিয়া এখন দেশত এনেকুৱা লোক থাকে, তেওঁবিলাকৰ মাজত ইউনিটি থাকে। ইয়াত মানুহবিলাক তেনেকুৱা আমি একেলগে থাকিলে তেওঁবিলাকে আমাক দম দিব নোৱাৰিব, আমাক কোনোবা কিডনেপ কৰিব নোৱাৰিব, কোনোবা আমাক ঠগি খাব নোৱাৰিব। সেইবুলি তেওঁবিলাকে বিদেশত থাকোঁতে ইউনিটিত থাকে। কানাডাত থাকে, বহুত পাঞ্জাবী আছে, মই গৈছিলোঁ, বহুত পাঞ্জাবী। তেওঁবিলাকে এটা কানাডাত এখন গাঁও আছে, তেওঁবিলাকে সেইখন গাঁৱতে মাটি কিনে কানাডাত, আৰু তেওঁবিলাকে সেই কানাডা গাঁৱত পাঞ্জাবী গাঁৱে তেওঁবিলাকে নাম দিছে। তেওঁবিলাকৰ তাত বহুত মানুহ আছে গ্ৰীণ চিটিজেনশ্বিপ লৈ। সেইটো কাৰণে তেওঁবিলাকৰ মাজত একতা, তাৰ কাৰণে তেওঁবিলাকে সাহস কৰে, আৰু বহুত মানুহে তাত গৈ পেলাই থাকিব বিচাৰে একতাৰ কাৰণে। সেইকাৰণে আমিও এখন জগতত আছোঁ ঈশ্বৰৰ সন্তান হিচাপে, ঈশ্বৰৰ লোক হিচাপে। এই ফেলোশ্বিপত থাকোঁতে আমাক ঈশ্বৰে একতাৰে ঈশ্বৰৰ কামটো আগুৱাই লৈ যাব বিচাৰিছে। আৰু যদি আমি একতাৰে নকৰোঁ, তেতিয়াহ'লে পবিত্ৰ আত্মাই আমাৰ মাজত কাম কৰিবলৈ সুযোগ নাপাব। মণ্ডলী থাকিলে ঈশ্বৰে কাম কৰিব, এনেকুৱা নহয়। যেতিয়া ইউনিটি নাথাকে আমাৰ মাজত, তাত ঈশ্বৰে পবিত্ৰ আত্মাই কাৰ্য কৰিব নোৱাৰে। আপুনি কেতিয়াও উদ্ধাৰ পোৱা আত্মাবিলাক দেখি নাপাব তাত। সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব, আগবাঢ়িব লাগিব। বাইবেলে কৈছে, ৰোমিয়া আমি পঢ়িম, ৰোমিয়া 3 অধ্যায়, ৰোমিয়ালৈ যাওঁ।
আমি চাইছোঁ লেভিটিকাছ 3 অধ্যায়ত যিহুদীবিলাকে 7টা তেওঁবিলাকে পৰ্ব পালন কৰিছিল আৰু এই 7টা পৰ্বই চিম্বলাইজ কৰে যীশুখ্ৰীষ্টক। ৰোমিয়া 3 অধ্যায় 9 পদ, ৰোমিয়া 3 অধ্যায় 9 পদ। আৰু সেই কথাটোকে পৌলে ইয়াত কৈছে। তিনি অধ্যায় 9 পদ, ৰোমিয়া 3 অধ্যায় 9 পদ মই পঢ়ি দিছোঁ। তেন্তে কি আমি আনতকৈ উত্তম নে? কোনো ৰকমেই নহয়, কিয়নো আমি আগে যিহুদী আৰু গ্ৰীকবিলাকক এই দায় দিলোঁ যে। সেইকাৰণে কৈছে আমি আনতকৈ উত্তম নহয় আৰু কোনো ৰকমেই নহয়। সেইকাৰণে আমি কি হ'ব বিচাৰিছোঁ? কেলে এইটো কি কথা ক'ব বিচাৰিছোঁ পৌলে? আমি এক সমান মণ্ডলীত, ইউনিটিত, যিহুদীয়ে হওক গ্ৰীকে হওক কোনেও ডাঙৰ সৰু নহয়, আমি সকলোৱে সমান হৈ এক প্ৰেমত ভাৱপূৰ্ণ হৈ পেলাই আমি ঈশ্বৰৰ কামটো কৰাটো, এইটো ঈশ্বৰে আমাক বিচাৰিছে। আৰু পৌলো সেই মণ্ডলীত এই কথাটো বুজাব বিচাৰিছে, কাৰণ ৰোমিয়াত যিহুদী মানুহ বেছি আছিল। যিহুদীবিলাকে তেওঁবিলাকে আগত বহে। প্ৰভুভোজ খাওঁতে যিহুদীৰ ব্ৰেডটো অলপ স্পেচিয়েল হ'ব লাগিব, পৰজাতিৰবিলাক বেলেগ, এনেকুৱা তেওঁবিলাক আছিল। আৰু এইটো কাৰণে ঈশ্বৰে সেই ভেদভাৱটো ভাঙিব বিচাৰিছিল, ভেদভাৱটো ভাঙিব বিচাৰিছিল। তাত তেওঁবিলাকে যিহুদীবিলাকে একটা ছাইডত বহে, পৰজাতিবিলাক এটা ছাইডত বহে। মণ্ডলী তেনেকুৱা থকাৰ কাৰণে ঈশ্বৰে যে তেওঁলোকৰ মাজত কাম কৰিব নোৱাৰে, তাৰ কাৰণে কৈছে যিহুদীয়ে হওক গ্ৰীকে হওক কোনেও নিজকে নিজে বৰ বুলি নাভাবক, কোনেও নাভাবক। ইয়াত কি কৈছে? আমি কোনো ৰকমেই আনতকৈ উত্তম নহওঁ, যীশুখ্ৰীষ্টক আমি সকলোৱে সমান সমান। এই আমি ভাৱপূৰ্ণ লৈ পেলাই মণ্ডলী জীৱনত থাকিলে ঈশ্বৰে কৈছে আমি আহিব লগা দিনটো ঈশ্বৰৰ কাৰণে আপুনি মই যদিও সাধাৰণ, ঈশ্বৰে আপোনাৰ মোৰ যোগেদি মহৎ কাৰ্য কৰিব। সেইটো ঈশ্বৰে আমাক কৈছে, ঈশ্বৰৰ বাক্যৰ যোগেদি। সেইকাৰণে বাইবেল কৈছে যদি তুমি ফেলোশ্বিপত ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে এনেকুৱা ত্যাগী হোৱা, নহ'লে আমাৰ ত্যাগটো কি হ'ব লাগিব? কেতিয়াবা আমাক মণ্ডলী জীৱনত মানসিক হিচাপে কেতিয়াবা আপোনাক দুখ পাব পাৰে, কিন্তু সেই দুখটো আপুনি ছেক্ৰিফাইচ কৰিব লাগিব। সেই অকণমান দুখটোকে যদি আপুনি লৈ টিকনিত বান্ধি ৰাখে, তেতিয়াহ'লে সি আপোনাক কেতিয়াও মণ্ডলীত আপোনাক মানুহ ঈশ্বৰ সন্তান হিচাপে গঢ়ি যাবলৈ সিয়ে আপোনাক ভেটা বান্ধিব। গতিকে বহুত এনেকুৱা আপোনাৰ জীৱনত ট্ৰায়েল এণ্ড টেম্পটেশ্যন আহিব পাৰে, কাৰণ সকলোৱে কেতিয়াবা আমি সমান নহয়। কাৰোবাৰ কথাটো ডাঙৰ হ'ব পাৰে, কাৰোবাৰ কথাটো সৰু হ'ব পাৰে, তেওঁৰ চাউণ্ডটোৱে তেনেকুৱা, কেতিয়াবা মানুহ হিচাপে কেতিয়াবা চাউণ্ডটোৱে তেনেকুৱা হ'ব পাৰে। কিন্তু আমি যে সৰল মানুহ, অকণমানতে আমাক কেতিয়াবা বিপৰীত চিন্তা বা বিপৰীত ভাৱটো আমি বুজি পাওঁ। গতিকে আমি কেতিয়াবা সেইটো ঈশ্বৰৰ নামত ছেক্ৰিফাইচ কৰিব লাগে। মোক ভনীটোৱে নাজানে তাৰ কাৰণে মোক ক'লে, বা ভাইটোৱে নাজানে তাৰ কাৰণে মোক অকণমান ডাঙৰ মাতেৰে কৈ দিলে, একো নাই। আপুনি যদি ছেক্ৰিফাইচ কৰিছে, আপোনাৰ কাৰণে পুৰস্কাৰ আছে। তোমালোকে ইজনে সিজনৰ সহভাগী হোৱা, এই বাক্যটো পালন কৰিবই কেনেকৈ? যেতিয়া এজন ভনীয়ে বা ভাইয়ে আপোনাক দুখ দি দিয়ে, তেতিয়া এই কথাটোক যেতিয়া আপুনি নলয়, তেতিয়াই আপুনি সেই বাক্যটো পালন কৰিব পৰা হয়। আপুনি তেতিয়া বাক্যটো পালন কেনেকৈ কৰে? যেতিয়া এজন ভাইয়ে আপোনাক দুখ দি দিয়ে, একো নাই, তেওঁক যদি তুমি ক্ষমা কৰা, একো নাই বাৰু, তুমি মোক কৈ দিলে একো নাই, ক্ষমা যদি কৰা, তেতিয়া আপুনি বাক্যটো পালন কৰি হয়। বাক্যটো পালন তেনেকুৱা কৰে। সেইকাৰণে আমাৰ জীৱনত এনেকুৱা মত ভাৱনা কেতিয়াবা মানসিক হিচাপে, কাৰণ আমি মাংসত আদমৰ স্বভাৱটো থকাৰ কাৰণে কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হ'ব পাৰে, আহিব পাৰে, আছে বুলি কোৱা নাই, আহিব পাৰে, হ'ব পাৰে আমাৰ জীৱনত। গতিকে আমি এই কথাটো জানিব লাগিব, মণ্ডলী জীৱনত সদায় আমি একতাত আৰু ইউনিটিত আমি চলিব লাগিব। মানসিক হিচাপে ইজনে সিজনক আপুনি চিনিব নালাগে, জানিব নালাগে। য'তে হ'লেও আপুনি ফেলোশ্বিপ, মই যাম, য'তে নহওক
এনেকুৱা নহয় ভাইটো ঘৰত গ'লে আজি ভালকৈ খাব পাম বুলি তাতে যাম বুলি, এনেকুৱাও নহয়। ভাইটো আজি ভাড়া ঘৰত থাকে, তাৰ বেৰা তৰ্জা বেৰা যেনে তেনে আছে, মই তাতো যাম, ভাইটোক উৎসাহিত কৰি আহিম। এনেকুৱা আমি হ'ব লাগিব। জাগতিক হিচাপে আমি নহয়, আত্মিক হিচাপে আমি ঈশ্বৰৰ প্ৰেমত গঢ়ি উঠিব লাগিব। এনেকুৱা একতা ইউনিটিত আমি আগবাঢ়িব লাগিব। সেইকাৰণে ফিলিপিয়া আমি পঢ়িম, ফিলিপিয়ালৈ যাওঁ। ফিলিপিয়া 1:7। কাৰণ সময়টো আমাৰ হাতত নাই। ঈশ্বৰে নিজৰ সময় লৈ ঈশ্বৰে ৰখি নাথাকে। সেইকাৰণে আমাক দিয়া সময়টো আমি সৎব্যৱহাৰ কৰিব লাগিব। আমি ঈশ্বৰে সুযোগ দিয়ে মানে যলৈকে যাব দিয়ে আমি যাব লাগিব, কৰিব লাগিব। ফিলিপিয়া 1:7, Philippians chapter 1 verse 7 shall we read? 1:7 তোমালোক সকলোৰে বিষয়ত সেই ভাৱ ৰখা মোৰ উচিত, কাৰণ তোমালোক পাইছেনে সকলোৱে? নাই পঢ়া যে 1:7 আহক। তোমালোক সকলোৰে বিষয়ত সেই ভাৱ ৰখা উচিত, কাৰণ তোমালোকে মোৰ হৃদয়ত আছা, কিয়নো মই বন্ধ হোৱা শুভবাৰ্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়া কথাত তোমালোকে সকলোৱে মই পোৱা অনুগ্ৰহৰ সহভাগী হৈছা। সেইকাৰণে ফেলোশ্বিপত কৈছে আমাৰ শুভবাৰ্তাৰ পক্ষে উত্তৰ দিবলৈ, আমাৰ অন্তৰে প্ৰমাণ দিয়া কথাত তোমালোকে অনুগ্ৰহৰ সহভাগী হৈছা, অনুগ্ৰহ সহভাগী। সেইকাৰণে ফেলোশ্বিপত থকাটো ঈশ্বৰে আমাক আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ লাভৰ অৰ্থে, খ্ৰীষ্টিয়ান জীৱনৰ যাতে আমি শুভবাৰ্তাৰ নিমিত্তে আগুৱাব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰে আমাক সুন্দৰ সুযোগ ঈশ্বৰে দান কৰিছে। গতিকে বাইবেলে আমাক কৈছে, তাতে 5-6 পদত কৈছে, 5-6 পদটোত তাতে ফিলিপিয়া 1:5-6 পদ, তোমালোকে সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সুহৰণ কৰা সকলো সুহৰণ মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। সেইকাৰণে বাইবেলে কৈছে আমি ইজনে সিজনৰ কাৰণে, ভাই ভনীৰ কাৰণে, পৌলে কৈছে মই সকলোৰ নিমিত্তে সদায় সুহৰণ কৰোঁ, সদায় সকলোৰ কাৰণে সুহৰণ কৰোঁ। আমিও এনেকুৱা বিশ্বাসী ভাই ভনী হ'ব লাগিব। সকলো ভাই ভনীক সমানকৈ আমি প্ৰেম কৰাকৈ, সকলো পৰিয়ালত আমি গৈ পেলাই তেওঁবিলাকক উৎসাহিত দিয়াকৈ, ফেলোশ্বিপ, সহভাগিতা, শুভবাৰ্তা কাৰ্যত আমি সহভাগী দিয়াত আমি প্ৰমাণ দিয়া বিশ্বাসী হ'ব লাগিব, প্ৰমাণ দিয়া বিশ্বাসী হ'ব লাগিব। তাতে 25 পদটো, ফিলিপিয়া 1:25 পদ, 25 পদটো আমি পঢ়িম। আমাৰ শংকৰ ভাই পঢ়ি দিয়ে 25 পদটো, ফিলিপিয়া 1:25 পদ। আৰু ইয়াকে দৃঢ় পৰিচয় কৰি মই থাকিম বুলি জানিছোঁ, আৰু তোমালোকৰ দ্বাৰা পুনৰাই উপস্থিত হোৱাৰ দ্বাৰা মই তোমালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীশুক উপস্থিত কৰিবলৈ। সেইকাৰণে খ্ৰীষ্ট যীশু যাতে আমি শ্লাঘা কৰিব পাৰোঁ, আমি গৌৰৱ কৰিব পাৰোঁ। সেইকাৰণে বাইবেল কৈছে ফেলোশ্বিপ অৰ্থ এইটো হৈছে, ফেলোশ্বিপ মানে হৈছে যে ফেলোশ্বিপত আমি শুভবাৰ্তাৰ নিমিত্তে ঈশ্বৰৰ লগত জড়িত থকাটো, কণ্টিনিউ টু জইন উইথ গড ফৰ দ্য গছপেল। ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আমি ফেলোশ্বিপত জইন হৈ আছোঁ। ফেলোশ্বিপত জইন হোৱা কাৰণটো যে আমি শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে ফেলোশ্বিপত থাকিলে ঈশ্বৰে আমাৰ জীৱনটো, ঈশ্বৰে আমাক বনাব পাৰে, ব্যৱহাৰ কৰিব পাৰে। গতিকে বাইবেলে কৈছে ইফিছিয়া 1:27 পদত যে শুভবাৰ্তা সম্বন্ধনীয় বিশ্বাসত তোমালোকে এক হোৱা, শুভবাৰ্তা সম্বন্ধনীয় বিশ্বাসত এক হোৱা ফেলোশ্বিপত। আৰু সেই শুভবাৰ্তা সম্বন্ধনীয় বিশ্বাসত যদি তোমালোকে এক হোৱা, বাইবেলে কৈছে মই তোমালোকৰ জীৱনত মহান কাৰ্য কৰিব পাৰোঁ, মহৎ কাৰ্য কৰিব। সেইকাৰণে বাইবেল কৈছে ইব্ৰী 11 যদি চাওঁ, মুচিয়ে
মুচিয়ে বিশ্বাসৰ তেওঁ বিশ্বাসৰ এটা কলিং বুলি কয়। তেওঁ ঈশ্বৰৰ বিশ্বাসত তেওঁ ঈশ্বৰৰ ৰজা হোৱাটোকে তেওঁ জগতত ৰজা হোৱাটোকে তেওঁ তিৰস্কাৰ কৰিলে বুলি কৈছে মুচিয়ে। ঈশ্বৰৰ ভাই ভনীবিলাকৰ লগত দুখ কষ্ট কথাটোকে তেওঁ নিজক আপোন কৰি ল'লে। দুখ কষ্টত থকা জগতৰ দুখ তেওঁ ত্যাগ কৰি পেলাই আৰামটোক ত্যাগ কৰি ভাই ভনীবিলাকৰ লগত ঈশ্বৰৰ কাৰণে দুখ উঠোৱাটোকে তেওঁ নিজকে মানি ল'লে, নিজৰ জীৱনত ল'লে। যীশুৰ পৰা অহা 1500 বছৰত মুচি আছিল আৰু আমি এতিয়া আছোঁ যীশু যোৱা 300-500 বছৰ পাছত, প্ৰায় 2500 বছৰ আগত পাছত এতিয়া আমি আছোঁ। সেইকাৰণে ঈশ্বৰে আমাক মনোনীত কৰিছে যাতে ভাই ভনীবিলাকৰ লগত একেলগে মণ্ডলী জীৱনত যাতে ঈশ্বৰৰ কাৰণে শুভবাৰ্তাৰ কাৰণে আমি দুখ কষ্ট উঠাওঁ। দুখ কষ্টত আমি ভাই ভনীবিলাকৰ লগত একেলগে ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আমি আগবাঢ়ি যাওঁ। ৰোমিয়ালৈ যাওঁ। ৰোমিয়া 8:17 আমি পঢ়িম। ৰোমিয়া 8:17 বাইবেলে কৈছে, যদি ঈশ্বৰৰ কাৰণে আমি দুখ কষ্ট উঠাওঁ তেতিয়া ঈশ্বৰৰ কাৰণে আমি ঈশ্বৰৰ নামত আমি গৌৰৱান্বিত কৰা যাম। সেইকাৰণে ফেলোশ্বিপত কেতিয়াবা আপুনি আহোঁতেনে ফেলোশ্বিপত থাকোঁতেনে ফেলোশ্বিপৰ কাৰ্যত আপুনি বহুত ত্যাগ কৰিব লাগিব, দুখ কষ্ট উঠাব লাগিব। 8:17 ৰোমিয়া 8:17 পঢ়িম একেলগে। আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰী হওঁ, সন্তান অৰ্থাৎ খ্ৰীষ্টৰ সৈতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৰ সৈতে দুখ ভোগ কৰোঁ তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰীও হওঁ। যদি আমি খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰোঁ, কষ্ট কৰোঁ, কষ্ট আছে। সেই পাহাৰত উঠি যোৱাটো, পাহাৰৰ পৰা নামি অহাটো ফেলোশ্বিপত কষ্ট আছে, কিন্তু সেই কষ্টটো আপোনাক ঈশ্বৰে কৈছে মোৰ হাতত পুৰস্কাৰ আছে, পুৰস্কাৰ আছে। কেতিয়াবা সেই দূৰত থকা বিশ্বাসীজনে অহাটো কষ্ট আছে, কিন্তু ঈশ্বৰে আপোনাক সেই পৰ্যায়তে বিশ্বাসী কৰি ৰাখিছে। ঈশ্বৰে আপোনাক চাব পাৰে। মানুহে যিমান ত্যাগ কৰি ঈশ্বৰৰ কাৰণে, ঈশ্বৰে ত্যাগৰ কাৰণে ইমান পুৰস্কাৰ আছে, ঈশ্বৰৰ ওচৰত ইমান পুৰস্কাৰ আছে। সেইকাৰণে আমাৰ খ্ৰীষ্টিয়ান জীৱনটোৱেই হ'ল ত্যাগী জীৱন এটা ঈশ্বৰৰ কাৰণে। সেইকাৰণে ফেলোশ্বিপত আমি উদ্ধাৰ পোৱাৰ পিছত মৃত্যুলৈকে আমি থাকিব লাগিব, চলিব লাগিব বিশ্বাসী হিচাপে চলিব লাগিব। সেইকাৰণে বাইবেল কৈছে, জোহন আমি যাম, জোহন গস্পেল জোহন আমি ওলাম, জোহন 11 ইয়াত পিতৰে কি কৈছে বাইবেলত যে আমি ঈশ্বৰৰ কাৰণে। জোহন 11:16 জোহন 11:16 মই পঢ়ি দিছোঁ। তেতিয়া থোমা যাক দিদুমো বোলে তেওঁৰ লগৰ শিষ্যবিলাক ক'লে, ব'লা আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ হওক। কোনে ক'লে? থোমা কৈছে। এইটো গম পাইছে জেৰুচালেমত যে যীশুক মাৰিবলৈ তেওঁবিলাক উদ্যতে আছে, আৰু তাত যে যিহুদীবিলাক যে খাপ ধৰি আছে যীশুক মাৰিবলৈ, যীশুক তেওঁবিলাকে ষড়যন্ত্ৰ ৰচি আছে, এইটো তেওঁবিলাকে গম পাইছে। তেওঁবিলাকে য'ত ত'ত গাঁৱে গাঁৱে তেওঁবিলাকে লুকাই, কেতিয়াবা তেওঁবিলাকে জংঘলত প্ৰাৰ্থনা কৰিছে। আৰু সেই সময়ত কৈছে, এতিয়া যীশুৱে তালৈ যাব বিচাৰিছে আকৌ। এতিয়া কি ক'ব বিচাৰিছে? ব'ল তেওঁৰ লগতে আমিও মৰিম। আমি কি গম পাইছোঁ? গম পাইছে তাৰ যে সমস্যা আছে, তাত যে ইমান দুখ আছে, গ'লে যে আমি থাপ্পৰ খাব লাগিব, মাৰ খাব লাগিব, আমাক জেলত নিব পাৰে। কিন্তু ইয়াত কি কৈছে? থোমাই কি কৈছে? কেনেকুৱা বিশ্বাস দেখাইছে তাত? ব'লা আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ। কোনে নিজে মৰিবলৈ যায়? তেওঁ ইমানখিনি ত্যাগ কৰি আগবাঢ়িব বিচাৰিছে ঈশ্বৰৰ কাৰণে। কিন্তু আমি ঈশ্বৰৰ কাৰণে জাষ্ট ইমানটো আমি মৰিবলৈ যাবলৈ ঈশ্বৰে আমাক আদেশ দিয়া নাই। ঈশ্বৰে যদি লিখিছে মৰিবলৈ, একো নাই কথা, আমি মৰিব পাৰোঁ। এইটো কাৰণে
ঈশ্বৰে যদি আমাক জীয়াই ৰাখে তেতিয়াহ'লে আমি ঈশ্বৰৰ কাৰণে দুখ কষ্ট উঠাবলৈ আগবাঢ়িব লাগিব ঈশ্বৰৰ সন্তান হিচাপে। সেইকাৰণে ঈশ্বৰে আমাক ফেলোশ্বিপত ৰাখিছে, আমাক স্বৰ্গলৈ লৈ যোৱা নাই। এইটো কাৰণত যাতে আমি ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আমি ঈশ্বৰৰ নামত দুখ কষ্ট উঠাই আমি চলিব পাৰোঁ বিশ্বাসত। সদায় যে দুখ কষ্ট হ'ব এনেকুৱাও নহয়, কিন্তু আপুনি ফেলোশ্বিপত থাকিলে দুখ কষ্ট অহাটো আহিব পাৰে। কাৰণ আমি মাংস শৰীৰত থাকোঁতেনে শয়তানে ঘাটে ঘাটে পৰীক্ষা কৰিব, ঘাটে ঘাটে পৰীক্ষা কৰিব। পৰীক্ষাটো ক'ত আহিব? আপোনাৰ পৰিয়ালতে আহিব পাৰে, আপোনাৰ ঘৰুৱা পৰিস্থিতিত আহিব পাৰে, আপোনাৰ ওচৰ চুবুৰীয়া লোকৰ পৰা আহিব পাৰে, মণ্ডলী ভাই ভনীৰ পৰা কেতিয়াবা আহি যাব পাৰে। কিন্তু আপুনি এনেকুৱা বিশ্বাসী হ'ব লাগিব, মোক কোনেও বাধা দিলেও মই কেতিয়াও ফেলোশ্বিপৰ বাদ নিদিওঁ। ফেলোশ্বিপত মই বিশ্বাসী থাকিম, কাৰণ ফেলোশ্বিপ মই মানুহৰ কাৰণে নহয়, ঈশ্বৰৰ কাৰণে কৰি, ঈশ্বৰৰ সন্তানৰ কাৰণে মই ঈশ্বৰৰ বিশ্বাসী, তাৰ কাৰণে মই ফেলোশ্বিপত আছোঁ, মই কৰিছোঁ। এনেকুৱা আপুনি বিশ্বাসী হ'ব লাগিব, এনেকুৱা চলিব লাগিব আপুনি মই। সেইকাৰণে বাইবেল কৈছে ডেট ইজ দ্য কল ৰিয়েল ফেলোশ্বিপ, যে ঈশ্বৰৰ কাৰণে আমি মৃত্যুলৈকে বিশ্বাসীত আগবাঢ়ি যোৱাটো, মৃত্যুলৈকে। শেষৰ কালত কৈছে যিসকলক 7 বছৰ মহাক্লেশত কৈছে 1,44,000 যিবিলাকে পৰিত্ৰাণ পাব তেওঁবিলাকক জিন্দা জিন্দা মাৰিব। তেওঁবিলাক 1,44,000 যে পৰিত্ৰাণ পাব তেওঁবিলাক 7 বছৰ মহাক্লেশত মাৰি মৰাব চব। তাত প্ৰকাশিত বাক্যত লিখিছে শেষলৈকে মৃত্যুলৈকে যিবিলাকে বিশ্বাসী থাকে তেওঁবিলাক ধন্য। এই 7 বছৰ মহাক্লেশত এণ্টিখ্ৰাইষ্টে মাৰিব তেওঁবিলাকক, কিন্তু আমি তেওঁবিলাকে তথাচো বিশ্বাসত থাকিব, প্ৰত্যেকজনক মাৰিয়ে মৰাব বুলি কৈছে তাত। কাৰণ সেই সময়ত এণ্টিখ্ৰাইষ্ট তেওঁবিলাক ট্ৰিপল 6 নল'ব, তেওঁবিলাকক মাৰি মাৰি মৰাব তেতিয়া তেওঁবিলাক। কিন্তু তথাচো কৈছে বাইবেলত তেওঁবিলাকে মৃত্যুলৈকে বিশ্বাসী থাকিব। আমাৰো জীৱনত যদি তেনেকুৱা দুখ কষ্টও যদি আহি যায়, এনেকুৱা ত্যাগ কৰা জীৱন আহি যায়, আমাৰ জীৱনত আমি বিশ্বাসত কেনেকুৱা চেলেঞ্জিং লাইফ ল'ম। সেইকাৰণে আমি এনেকুৱা বিশ্বাসী হ'ব লাগিব। ঈশ্বৰে আমাক এতিয়া অনুগ্ৰহৰ সুযোগ দিছে, অনুগ্ৰহৰ সুযোগ দিছে। গতিকে বাইবেলে কৈছে আমি দুখ কষ্ট আহিলেও আমি বিশ্বাসত আগবাঢ়ি যাব লাগিব, কৰিব লাগিব ঈশ্বৰ কামটো। সমস্যা আহিব, এতিয়া যিমান আমি সময়টো গৈ আছোঁ জগতত সিমান সমস্যা আহিব। আপোনাৰ ঘৰুৱা সমস্যা বাঢ়ি যাব, আপোনাৰ পাৰ্চনেল সমস্যা বাঢ়ি যাব, কাৰণ জগতটো প্ৰব্লেমৰ মাজত প্ৰব্লেমত গৈ আছে, মন্দৰ ওপৰত মন্দ ভৰি আছে। আপুনি নাভাবিব মোৰ সময়টো ভাল হ'লেহে মই ঈশ্বৰত চলিম। সময়টো কেতিয়াও ভাল নাহিব আপোনাৰ জীৱনত, কাৰণ জগতত আছে। জগতত ভাল পৰিস্থিতিটো যেতিয়া আপোনাৰ জীৱনত আহে আপুনি কেতিয়াও আশা নকৰিব জগতত ছিষ্টেমটো ভাল হ'লেহে মই ফেলোশ্বিপত চলিম। এনেকুৱা যদি ভাবিছে কেতিয়াও আপোনাৰ জীৱনত ভাল ছিষ্টেমটো নাহিব। ফেলোশ্বিপত থাকিলেহে কেনেবাকৈ ঈশ্বৰে আপোনাৰ অংকটো মিলাই পেলাই ভাল কৰি দিব পাৰে। ফেলোশ্বিপত থাকিলে ঈশ্বৰ সন্তান হিচাপে বহুত ব্যক্তিয়ে ভাবে মই অলপ ছেটেল কৰি ল'ম, ঘৰটো অলপ এনেকুৱা ছিষ্টেমটো বনাই ল'ম, তাৰপিছতহে মই ফেলোশ্বিপত চলিম, ফেলোশ্বিপত আগবাঢ়িম, ফেলোশ্বিপৰ ভাই ভনীকো মাতিম, এনেকুৱা বুলি ভাবে। সেইকাৰণে এনেকুৱা নহয়, তাতোতকৈ অধিক সমস্যা আৰু প্ৰব্লেমটো আহি যাব। বাইবেলে কৈছে, আমি পঢ়িম আৰু কেইটামান বাইবেল পদ পঢ়িম, দুটামান। ফিলিপিয়া 4:14 পদ, ফিলিপিয়া 4:14 পদ, ফিলিপিয়া 4:14 পদ। বাইবেল কৈছে ফিলিপিয়ান্স চেপ্টাৰ 4 ভাৰ্ছ 14 পঢ়ো হওক একেলগে 14 পদটো, 4:14 পদ। তথাপি তোমালোক যে মোৰ ক্লেশত সহভাগী হ'লা বৰ ভাল কৰিলা। মোৰ ক্লেশত যীশুখ্ৰীষ্ট নিজেই আমাৰ এই শুভবাৰ্তা আনিবৰ কাৰণে কিমান দুখ কষ্ট হৈছে। ইয়াত পৌলে কৈছে মই শুভবাৰ্তা প্ৰচাৰ কৰোঁতেনে ভাই ভনীবিলাক কিমান দুখ উঠাইছে, কিমান পৌলক লুকুৱাই লুকুৱাই ৰাখে, পৌলক লুকুৱাই লুকুৱাই পইচা নিদিয়ে, কিমান কষ্ট ভাই ভনী তেওঁলোকৰ কাৰণে। পৌলৰ লগত তেওঁবিলাকে কত ভাই ভনীবিলাক মাৰ খাইছে, কত পৌলৰ লগত খেদা খাইছে। পৌলক ৰাতি খিৰিকী দিয়ে পাৰ কৰি পলুৱাই দিছে, তাক মাৰিবলৈ ঘেৰাও কৰিছে পৌলক। বাৰ্নাবাছে তেওঁক পাৰ খেদাই নিছে, তই পলাই যা, খিৰিকী দিয়ে মাৰি দিব।
তো শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে এতিয়াও কিমান কষ্ট আহিছে এইকাৰণে পৌলে কৈছে মোৰ ক্লেশত মোৰ পৰিচৰ্যাত তোমালোকে মোৰ লগত ক্লেশত সহভাগী হ'লা কিমান ভাল কৰিলা কিহেলে ভাল বুলি কৈছে কাৰণ তোমালোকে পুৰস্কাৰ পাবা ঈশ্বৰৰ আগত মোৰ দৰেই তোমালোকে পুৰস্কাৰ পাবা আৰু তোমালোকে ঈশ্বৰৰ কাৰণে তোমালোকে দুখ কষ্ট উঠাইছা তাতে 15 পদত কি কৈছে হে ফিলিপিয়ানছ তোমালোকে নিজেও জানা যে শুভবাৰ্তা প্ৰচাৰ কৰা আৰম্ভণত যেতিয়া মই মাকোদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ তেতিয়া কোনো মণ্ডলী দান লোৱা কথাত মোৰ সহভাগী নহ'ল কেৱল তোমালোকেহে হৈছিলা ইয়াক কৈছে কোনেও দান দিয়াত মোক সহায় কৰাত এনেকুৱা বিশ্বাসী নাছিল কিন্তু তোমালোকে আছিলা ইমান দুখ উঠালা মোৰ কাৰণে পৌলে তেওঁলোকক কৈছে এইকাৰণে আপুনি মই আজি ঈশ্বৰৰ যিটো সুযোগ আৰু সুবিধা আমি পাইছোঁ বাইবেলে আমাক দিছে গতিকে বাইবেলে আমাক কৈছে যে তোমালোকে আমি পঢ়িম তাতে 17 পদটো একেলগে পঢ়িম তাতে ফিলিপিয়া 4:17 পদটো মই যেন দান বিচাৰিছোঁ হে নহয় কিন্তু তোমালোকে হিচাপত বৰ লাভজনক ফল দিবলৈ বিচাৰিছোঁ কিন্তু মোৰ সকলো আছে এনে কি উপচি পৰিছে সেইকাৰণে কৈছে মই যে দানটো বিচাৰিছিলোঁ মোৰ কাৰণে নহয় তোমালোকেহে পাবা তোমালোকে দান দিলে তোমালোকে পাবা তোমালোকৰ দানৰ যোগেদি যদি ঈশ্বৰৰ কাম হয় তোমালোকৰ দান দিয়াৰ কাৰণে মই ইমানখিনি ঘূৰিব পাৰিলোঁ কৰিব পাৰিলোঁ তাৰ কাৰণে তোমালোকে মহান পুৰস্কাৰ পোৱা হ'বা মহান পুৰস্কাৰ পোৱা লোক হ'ব পাৰিবা সেইকাৰণে বাইবেল কৈছে তোমালোকৰ কাৰণে ঈশ্বৰে মহান ঈশ্বৰে ঠাই যুগুত কৰিছে 19 পদত তাতে 19 পদত কৈছে আৰু মোৰ ঈশ্বৰে তোমালোকক সকলো অভাৱত প্ৰতাপৰে নিজৰ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব তোমালোকে ইমান ত্যাগী হৈছা ইমান মোৰ কাৰণে কষ্ট উঠাইছা মই জানো প্ৰভু যীশুৱে তোমালোকক সম্পূৰ্ণ পৰিপূৰ্ণ কৰিবলৈ গৈ আছে যিসকল ঈশ্বৰৰ কাৰণে ত্যাগী ইয়াত বাইবেলত লিখিছে প্ৰভুৰ কাৰণে তেওঁবিলাকে প্ৰভুৰ কাৰণে দান দিওঁতা প্ৰভুৰ কাৰণে তেওঁবিলাকে ঈশ্বৰৰ কাৰণে ত্যাগী প্ৰভুৰ শুভবাৰ্তাৰ কাৰণে যিবিলাকে পৰিশ্ৰম কৰোঁতা তেওঁবিলাকক কৈছে তেওঁ তোমালোকৰ অভাৱত প্ৰতাপেৰে নিজৰ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰি দিব পৌলে এইটো কথা কৈছে কাক বিশ্বাসীসকলক এইকাৰণে বাইবেলে আমাক সুন্দৰ এটা সুযোগ দিছে যেতিয়া আমি ঈশ্বৰৰ কাৰণে নিষ্ঠুৰ হৈ যাওঁ ষ্টেঞ্জি হৈ যাওঁ আমি যেতিয়া মনটোক কঠিন কৰি দিওঁ তেতিয়া আমাৰ জীৱনত শয়তানে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে সদায় আপুনি ঈশ্বৰৰ কাৰণে ত্যাগী হওক সদায় আপোনাৰ কাৰণে দুখ কষ্টৰ মাজত আপুনি দিব পৰা আপুনি এনেকুৱা বিশ্বাসী হওক লাষ্ট পদ এটা পঢ়িম আমি কলচীয়া 1:24 পদ কলচীয়া বাইবেলে কৈছে যেতিয়া আমি ঈশ্বৰৰ কাৰণে মনটো টান কৰোঁ কঠিন কৰোঁ আপুনি লাহে লাহে আপুনি হেৰাই গৈ থাকিব আপুনি থকাখিনিও নাইকিয়া হৈ গৈ থাকিব ঈশ্বৰৰ আগত আপুনি যেতিয়া মনটো কঠিন কৰি দিব যেতিয়া আপোনাৰ মনটো ষ্টেঞ্জি হৈ যায় লোভজনক হৈ যাব তেতিয়া আপুনি লাহে লাহে হেৰাই গৈ থাকিব যেতিয়া আপুনি ঈশ্বৰৰ কাৰণে যিমান আপুনি ত্যাগ কৰি গৈ থাকিব দি গৈ থাকিব ঈশ্বৰৰ কাৰণে আপুনি সিমান ঈশ্বৰৰ কাৰণে গেইন আপুনি লাভ কৰি গৈ থাকিব কলচীয়া 1:24 পদত কৈছে ঈশ্বৰে সকলোবিলাক 1:24 পদ এতিয়া তোমালোকৰ কাৰণে মোৰ যি দুখ ভোগ তাতে মই আনন্দ কৰিছোঁ আৰু খ্ৰীষ্টৰ নানা ক্লেশত অৱশিষ্টখিনি তেওঁৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ মণ্ডলীৰ কাৰণে মোৰ মাংসটো এতিয়া মই সময়টো কটাইছোঁ মই এতিয়া জীয়াই আছোঁ কেৱল ঈশ্বৰৰ মণ্ডলীৰ কাৰণে ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আৰু ঈশ্বৰে মোৰ কাৰণে প্লান বনাই আছে আমি যদি ঈশ্বৰৰ কাৰণে চিন্তা কৰোঁ ঈশ্বৰে মোৰ কাৰণে প্লান বনাই আছে সেইকাৰণে মথি 6:33 পদত কৈছে তুমি মোৰ কাৰণে তুমি নিজৰ ৰাজ্যৰ ধাৰ্মিকতা বিচৰা প্ৰথমে তাৰপিছত তোমাক সকলো দিয়া যাব
বাইবেলে কৈছে। জগতত আছে ঈশ্বৰে, আমাৰ চিন্তা আছে, সেইকাৰণে বাইবেল কৈছে, বাইবেলে আমাক কৈছে যে তোমালোকৰ সহভাগিতাই নিৰ্ধাৰিত কৰে। ফেলোশ্বিপ ডিটাৰমাইন ইয়ৰ ডেষ্টিনি, হু আৰ ইউ ইন ফিউচাৰ। আপোনাৰ সহভাগিতাৰ বিশ্বাসী জীৱনে আপোনাক নিৰ্ধাৰিত কৰে ঈশ্বৰৰ সন্তান হিচাপে ভৱিষ্যতে আপুনি কোন, কেনেকুৱা বিশ্বাসী। সেইকাৰণে আজি আপুনি এটা সুন্দৰ সোণালী সুযোগ পাইছে মণ্ডলী জীৱনত। ঈশ্বৰে আপোনাক সুযোগ দিছে আজি। আহিব লগা জীৱনটো মই ঈশ্বৰৰ মণ্ডলীত বিশ্বাসী হিচাপে অধিককে, আগতো চলিছিলোঁ, কিন্তু আগত চলা নাই বুলি কোৱা নাই, আগতো চলিছিলোঁ, কিন্তু মই আজিৰ পৰা অধিককে বিশ্বাসত আৰু চলিম, অধিককে ত্যাগী হৈ পেলাই চলিম, অধিককে ঈশ্বৰৰ কাৰণে মই আৰু চিন্তা কৰিম। কাৰণ জগত মন্দতালৈ গৈছে, মই ঈশ্বৰৰ কাৰণে অধিকতৰ ত্যাগী হৈ আগবাঢ়িব পাৰিম, যাতে ঈশ্বৰৰ আগমন অতি ওচৰ। গতিকে মই ঈশ্বৰৰ আগত মহান, ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে, ঈশ্বৰৰ গৌৰৱ পোৱা সন্তান হিচাপে যাতে মই নিজকে ঈশ্বৰৰ আগত থিয় দিব পাৰিম। ঈশ্বৰৰ বাক্য সকলোকে আশীৰ্বাদ কৰক, মই প্ৰাৰ্থনা কৰিম। পবিত্ৰ দয়ালু প্ৰেমময় ঈশ্বৰজী হোৱা প্ৰভু, ধন্যবাদ কৰিছোঁ। তুমি আমাক অনন্তকালৰ বাবে আমাক প্ৰেম কৰিলা, অনন্তকালৰ বাবে প্ৰভু তুমি আমাক উদ্ধাৰ কৰিলা আৰু আমাক অনন্ত জীৱন দান কৰিলা, আমাৰ জীৱনত পবিত্ৰ আত্মা দান কৰিলা, যাতে আমি তোমাৰ সন্তান হিচাপে এইখন জগতত আমি তোমাৰ বিশ্বাসী সন্তান হিচাপে চলি যাব পাৰোঁ। আৰু যি মণ্ডলী তুমি আমাক ৰাখিছা অ প্ৰভু, সেই মণ্ডলীৰ যোগেদি তোমাৰ সন্তান হিচাপে তোমাৰ শুভবাৰ্তাৰ কাৰণে আমি বিশ্বাসী ত্যাগী কাৰ্যত দুখ কষ্ট শুভবাৰ্তাৰ কাৰণে কৰি আমি অনেক ঈশ্বৰ আগত পুৰস্কাৰ পোৱা সন্তান হিচাপে আমি আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে প্ৰভু তুমি আমাক সহায় কৰা আৰু অধিককে আশীৰ্বাদ কৰা প্ৰভু। ভাই ভনী সকলোকে প্ৰভু যাতে আমি শুভবাৰ্তাৰ কাৰণে অধিককে যেন চিন্তা কৰিব পৰা, ত্যাগ কৰিব পৰা আৰু শুভবাৰ্তা প্ৰচাৰ কৰা, শুভবাৰ্তাৰ কাৰণে আগবাঢ়িব পৰা অ প্ৰভু তুমি ভাই ভনীবিলাকক তেনে আশীৰ্বাদ কৰা, সহায় কৰা। যিসকল ভাই ভনী প্ৰভু আজি আহিব পৰা নাই তেওঁবিলাকক আশীৰ্বাদ কৰা প্ৰভু, তেওঁবিলাকৰ সমস্যাৰ পৰা, তেওঁবিলাকে যদিও সমস্যাত আছে, ৰোগ ব্যাধিত আছে প্ৰভু, তেওঁবিলাকক তুমি উদ্ধাৰ কৰা, সুস্থতা কৰা, তেওঁবিলাকৰ সকলো প্ৰভু ফান পৰীক্ষাৰ পৰা তেওঁবিলাকক যাতে প্ৰভু তেওঁবিলাকক নেওচি আহিব পাৰে, তেওঁবিলাকক তুমি সহায় কৰা প্ৰভু। প্ৰাৰ্থনা কৰোঁ প্ৰভু, উপস্থিত থকা যিমানে ভাই ভনী আছে প্ৰত্যেকক আশীৰ্বাদ কৰা প্ৰভু, তেওঁবিলাকৰ বিশ্বাসী জীৱনত অধিককে সহায় কৰা প্ৰভু, যাতে আগন্তুক তেওঁলোকৰ হাতত যি সময়বিলাক আছে প্ৰভু, তেওঁবিলাকে ঈশ্বৰৰ কাৰণে অধিককে ত্যাগী জীৱন আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আগুৱাই যাব পাৰে, আশীৰ্বাদ কৰা অ প্ৰভু। প্ৰাৰ্থনা কৰোঁ আমাৰ মণ্ডলী ভাই ভনীত প্ৰভু যিসকল সমস্যাত আছে অ প্ৰভু, দুখ বিপদত আছে প্ৰভু, তেওঁবিলাকক সহায় কৰা, উদ্ধাৰ কৰা প্ৰভু। কাৰোবাৰ পৰিয়ালত যদি প্ৰভু অনেক সমস্যা বিষয়ত তেওঁবিলাক অতিক্ৰম কৰি আছে, এই পৰিয়ালবিলাককো প্ৰভু তুমি দয়া কৰা আৰু তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰা। কোনোবা পৰিয়াল যদি অভাৱৰ মাজত, সংকটৰ মাজত আছে প্ৰভু, তেওঁবিলাকক তুমি দয়া অনুগ্ৰহ দান কৰা অ প্ৰভু। যিসকল প্ৰভু আমাৰ মণ্ডলীত আজি নতুনকৈ আহিছে প্ৰভু, সেই ভাই ভনীবিলাককো আশীৰ্বাদ কৰা প্ৰভু। আৰু কোনোবা ভাই ভনী যদি প্ৰভু আমাৰ মণ্ডলীত তোমাৰ প্ৰেমৰ কথা সম্পূৰ্ণ বুজি পোৱা নাই প্ৰভু, তেওঁবিলাককো তুমি আশীৰ্বাদ কৰা প্ৰভু। আগন্তুক দিনত প্ৰভু যাতে তুমি আমাক সহায় কৰা, যাতে তোমাৰ সত্য বাক্যৰ যোগেদি আমি অধিককৈ অনুগ্ৰহ আৰু জীৱনৰ কথা আমি জানিব পাৰিম, তেনে আশীৰ্বাদ কৰা। আৰু আগন্তুক দিনবিলাক প্ৰভু আমি মণ্ডলীত যি যি বিষয়বিলাক আছে সকলো বিষয়ত তুমি সহায় কৰিবা প্ৰভু, যাতে আমি আগন্তুক দিনবিলাক অ প্ৰভু অধিকতৰ প্ৰভু তোমাৰ শুভবাৰ্তাৰ কাৰ্যৰ কাৰণে আগুৱাই যাব পাৰিম। আৰু যিসকল ভাই ভনীবিলাকে তোমাৰ শুভবাৰ্তাৰ কাৰণে আগবাঢ়ি আছে প্ৰভু, তেওঁবিলাকক আশীৰ্বাদ কৰা, অধিককৈ আশীৰ্বাদ কৰা প্ৰভু, যাতে অধিককৈ আগুৱাই যাব পাৰে। আৰু যিবিলাক প্ৰভু হাতত তেওঁবিলাকে শুভবাৰ্তাৰ প্ৰচাৰৰ কাৰণে প্ৰভু তেওঁবিলাকে প্ৰাৰ্থনাত আছে, যিসকল ভাই ভনী তেওঁবিলাককো তুমি আশীৰ্বাদ কৰা। আৰু প্ৰভু ইয়াত থকা সকলোকে সৰু বৰ যিমানে আছে প্ৰত্যেকক ওপৰত প্ৰভু তোমাৰ দয়া অনুগ্ৰহ তুমি আশীৰ্বাদ দান কৰা। ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু নামত প্ৰাৰ্থনা খুজিছোঁ, আমেন।